সো ইয়াতে প্ৰকাশিত বাক্যৰ পুস্তক 21:22 পদৰ পৰা পঢ়িছোঁ। ইয়াত লিখা আছে তাৰ ভিতৰত কোনো মন্দিৰ নেদেখিলোঁ। কাৰ ভিতৰত? স্বৰ্গ ৰাজ্য। কিন্তু কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেয়াৰ পোৱালীয়ে তাৰ মন্দিৰ। মেয়াৰ পোৱালী কোন? যীশু খ্ৰীষ্ট। পিতৃ ঈশ্বৰ আৰু যীশু খ্ৰীষ্টই কৈছে ঈশ্বৰ ৰাজ্য কি হয়? মন্দিৰ বুলি কৈছে। যেনেকা বাইবেলত লিখা আছে, তোমালোকে নাজানা নেকি তোমালোকৰ শৰীৰটো ঈশ্বৰৰ আত্মাৰ মন্দিৰ? এই পৃথিৱীত ঈশ্বৰৰ মন্দিৰ কোন হয়? আমি। আৰু স্বৰ্গত কোন হয় মন্দিৰ? স্বয়ং পিতা পৰমেশ্বৰ আৰু যীশু খ্ৰীষ্ট। আৰু লিখা আছে সেই নগৰত দীপ্তি দিবৰ কাৰণে, মানে পোহৰ দিবৰ কাৰণে সূৰ্য চন্দ্ৰৰ প্ৰয়োজন নাই, কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে আৰু সেই মেয়াৰ পোৱালীয়ে তাৰ প্ৰদীপ স্বৰূপ। প্ৰেইজ গড। লিখা আছে ঈশ্বৰ ৰাজ্যত, স্বৰ্গ ৰাজ্যত সূৰ্যই পোহৰ নিদিয়ে, চন্দ্ৰই পোহৰ নিদিয়ে, চাৰিওপিনে কেনেকা পোহৰ হৈ থাকে? যীশুৰ পোহৰ। যীশুৰ শৰীৰৰ পৰা যি পোহৰ ওলায়, সেই পোহৰৰ এটা গোটেই স্বৰ্গ ৰাজ্য কি হৈ থাকে? পোহৰ হৈ থাকে। আমেন। বাইবেলত লিখা আছে স্বৰ্গ ৰাজ্য বহুত ধুনীয়া এখন ঠাই হয়। তাৰ ৰাস্তাবিলাক কি হয়? সোণৰ হয়। স্বৰ্গ ৰাজ্যখন যিটো নতুন জেৰুজালেমৰ বিষয়ে লিখা আছে, ক্ৰিষ্টেল ক্লিয়াৰ, একদম মানে মণিমুকুটৰ নিচিনা জিলিকি থাকে। যিটো নতুন জেৰুজালেমৰ বিষয়ে কৈছে, নতুন জেৰুজালেম কোন কাক কৈছে? স্বৰ্গ ৰাজ্য। চিউন হৈছে কি? চিউন হৈছে স্বৰ্গ ৰাজ্যৰ নাম, দেশ। আৰু চিউন ৰাজ্যৰ ভিতৰতে কি আছে? নতুন জেৰুজালেম আছে। প্ৰেইজ দ্য লৰ্ড। আৰু লিখা আছে সেই নতুন জেৰুজালেম যিটো ঈশ্বৰে বনাইছে, তাত 12খন দুৱাৰ আছে। আৰু 12খন দুৱাৰ কেনেকে বনাইছে? মুকুতা। স্বৰ্গৰ মুকুতা। স্বৰ্গ ৰাজ্য বহুত ধুনীয়া ঠাই। আৰু ইয়াতে লিখা আছে জাতিবিলাকে সেই দীপ্তিত অহা যোৱা কৰিব। কাৰ পোহৰত অহা যোৱা কৰিব? যীশুৰ পোহৰত। পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনে। তাৰ দুৱাৰবোৰত দিনতে কেতিয়াও বন্ধ নহ'ব, কিয়নো তাত ৰাতি নহ'ব। জাতিবিলাকৰ প্ৰতাপ আৰু মৰ্যাদা তাৰ ভিতৰলৈ আনিব। আৰু কোনো অসুচি বস্তু, ঘিনলগীয়া কৰ্ম, মিছা কথা কোৱা কোনো তাৰ ভিতৰত কেতিয়াও নোসোমাব। চবে ক'ব কেতিয়াও। সেই ৰাজ্যত কেতিয়াও কি নোসোমাব? অসুচি বস্তু। চবে ক'ব অসুচি বস্তু। ঘিনলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনো নোসোমাব। স্বৰ্গ ৰাজ্যত বেয়া কাম কৰা মানুহ, মিছা কথা কোৱা মানুহ কেতিয়াও নোসোমাব বুলি কৈছে। জাতিবিলাক সোমাব, ভিন্ন ভিন্ন জাতিবিলাক সোমাব, বিভিন্ন ট্ৰাইবৰ মানুহ সোমাব স্বৰ্গ ৰাজ্যত। কিন্তু ঈশ্বৰে এই মানুহবিলাকক তেওঁৰ ৰাজ্য ৰাখিব যোনে নিজকে কি কৰিলে? যীশুৰ তেজেৰে পবিত্ৰ কৰিলে। বুজিছে? আৰু এটা লিখা আছে কেৱল যিবিলাকৰ নাম সেই মেয়াৰ পোৱালী জীৱন পুস্তকত লিখা আছে তেওঁলোকে সোমাব। যীশুক মেয়াৰ বুলি কৈছে। মেয়াৰ মানে কি? ভেড়া ছাগলী। কিয়? যীশু মেয়াৰৰ নিচিনা আছিল, কোমল আছিল। তেওঁ যেতিয়া মাৰিবলৈ নিছিল তেওঁ মুখেৰে মাত নামাতিছিলে। তেওঁ আমাৰ কাৰণে বলিদান হ'ল। যেনেকৈ মেয়াৰ কি কৰে? বলিদান কৰে নাই? যীশু আমাৰ কাৰণে বলিদান হয়। কাৰণে মেয়াৰ পোৱালী বুলি কৈছে। কাৰ পোৱালী? ঈশ্বৰৰ। গতিকে কৈছে তেওঁৰ এখন জীৱন পুস্তক আছে, এখন কিতাপ আছে। কিতাপখনৰ নাম কি? বুক অফ লাইফ, জীৱন পুস্তক। আৰু জীৱন পুস্তকত যাৰ যাৰ নাম লিখা থাকিব তেওঁ সেই ৰাজ্যত যাব। গতিকে তোমালোকৰ নামটো জীৱন পুস্তকত লিখা আছে নে নাই? যদি লিখা আছে তেতিয়াহে যাবা। যদি লিখা নাই তাত কোনো মানুহ যাব নোৱাৰে। হালেলুয়া। আৰু কোন মানুহ যাব নোৱাৰে? যোনে বেয়া কাম কৰি আছে, মিছা কথা কৈ আছে। হালেলুয়া। কেতিয়াও অসুচি বস্তু কেতিয়াও স্বৰ্গ ৰাজ্যত যাব নোৱাৰে। এইটো কাৰণে বহুত সময়ত মোৰ ভয় লাগে। बहुत समय मुझे डर लगता है। कभी कभी मैं भी सोचता हूँ स्वर्ग राज्य में मैं जा पाऊंगा कि नहीं।
স্বৰ্গ ৰাজ্যত যাই সোমাবলৈ পাৰিম নে নাই? কেৱল নিজে শিক্ষা দি থাকিলেই নহ'ব। ময়ো যদি শিক্ষাৰ দৰে চলিব নোৱাৰো, তেওঁৰ ৰাজ্যত যে যাব পাৰিম নে নোৱাৰিম, সেইটো কি আছে? কুৱেশ্যন মাৰ্ক আছে। হালেলুয়া। এইটো আজি প্ৰাৰ্থনা কৰাত আমি মানুহ আহি আছো কিহৰ কাৰণে? একচুৱেলি ইয়াতে ট্ৰেইনিং দিয়া হয় যাতে স্বৰ্গ ৰাজ্যৰ কাৰণে মানুহবিলাক কি হয়, প্ৰিপেয়াৰ হয় আৰু স্বৰ্গ ৰাজ্যত যাব পাৰে। আপুনি যদি স্কুলত নাযায়, কলেজত নাযায়, যদি আপুনি টিউশ্যন নলয় প্ৰাইভেট ভাৱেও, আপুনি কি ষ্টাডিত ভাল হ'ব জানো? পৰীক্ষাৰ সময়ত, এক্সামৰ সময়ত ভাল মাৰ্কছ পাব নেকি? নাপাব। ঠিক সেইদৰে ঈশ্বৰেও কি দিছে? চাৰ্চবিলাক দিছে, গীৰ্জাঘৰবিলাক দিছে, য'ত আমি আহি প্ৰভুৰ বাক্য শুনিব পাৰোঁ, শিকিব পাৰোঁ, শিকি সেইমতে যেন কাম কৰিব পাৰোঁ। সেইটো কাৰণে ঈশ্বৰে কি দিছে? আমাক মিলি কেনে প্ৰাৰ্থনা কৰিবলৈ গীৰ্জাঘৰ দিছে, প্ৰাৰ্থনা ঘৰ দিছে। হালেলুয়া। মানে ঈশ্বৰে আমাক এই পৃথিৱীতে ট্ৰেইনিং দি আছে যাতে স্বৰ্গ ৰাজ্যত আমি কেনে ৰেডি হৈ যাব পাৰোঁ। আজি ঈশ্বৰে বিভিন্ন ঈশ্বৰৰ দাসবিলাকক পঠাই আছে, তেওঁৰ যোগেদি কথা পাতি আছে। বহুত মানুহে ভাবে ঈশ্বৰে আহি যদি সন্মুখী পুৰা পোহৰ এটা আহি যদি মোৰ লগত কথা পাতি দিয়ে, ঈশ্বৰে কথা পাতিব। সেনেকা নহয়। ঈশ্বৰে নিশ্চয় যোগেদি কথা ক'ব পাৰে, ঈশ্বৰে সপোনত কথা ক'ব পাৰে, দৰ্শনত কথা ক'ব পাৰে। বাইবেল খুলিলে আপুনি ঈশ্বৰৰ মাত শুনে, কাৰণ এইবিলাক চব ঈশ্বৰৰ কথা লিখা আছে। ঈশ্বৰে তেওঁৰ দাসৰ যোগেদি কথা পাতে। হালেলুয়া। ঈশ্বৰে কিছুমান ঈশ্বৰে নিজৰ দাসবিলাক ৰাখিছে কিহৰ কাৰণে? যাতে ঈশ্বৰে তেওঁৰ যোগেদি কথা ক'ব পাৰে। তো গীৰ্জাঘৰটো মণ্ডলী কি হৈছে? এটা ট্ৰেইনিং স্কুল। তাতে আমি ট্ৰেইনিং ভালকে লৈ স্বৰ্গ ৰাজ্যৰ কাৰণে ৰেডি হৈ যাব লাগিব। আমেন। ইয়াতে যদি আমি ৰেডি নহওঁ, তেন্তে এক্সামত পাছ কৰিম জানো? যাব নোৱাৰিম। কোনো অসুচি বস্তু, কোনো অশুদ্ধ কৰ্ম কৰা, মিছা কথা কোৱা মানুহ কেতিয়াও স্বৰ্গ ৰাজ্যত নোসোমাব। এতিয়া মই চবকে সুধো, কিমানৰ স্বৰ্গ ৰাজ্যত যাবলৈ মন আছে আৰু থাকিবলৈ মন আছে? হাত তুলিব। স্বৰ্গ ৰাজ্যত কিমানত থাকিবলৈ মন আছে? চবৰে আছে। তো মন থাকিলেই নহ'ব, এর লগতে কি লাগিব? পৰিশ্ৰমো লাগিব। কিমানৰ ইচ্ছা আছে এটা ভাল ঘৰ এটা বনাবলৈ? হাত দাঙিব। ভাল ঘৰ বনাবলৈ ইচ্ছা আছে নাই? ভাল চাকৰি পাবলৈ কিমানৰ ইচ্ছা আছে? হাত দাঙিব। চাকৰি নালাগে? আচ্ছা। ভাল বিজনেছ পাবলৈ কিমানৰ ইচ্ছা আছে? তো কিবা যদি আমি পাবলৈ বিচাৰিছো, তাৰ কাৰণে কি লাগিব? পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম নাথাকিলে তেতিয়াও পাছ নকৰিম। যিটো লক্ষ্য আমি যাবলৈ বিচাৰিছো, সেই লক্ষ্যত উপনীত হোৱাৰ আগতে আমি কি কৰিব লাগিব? কিছুমান আমাৰ পিনৰ পৰা পৰিশ্ৰম আছে। ঈশ্বৰেতো আমাক সহায় কৰিব, কিন্তু আমিও নিজে পৰিশ্ৰম কৰিব লাগিব। আজি গীৰ্জাঘৰ চানডে দিনাখন কিমান বিশ্বাসী মানুহবিলাক আজি প্ৰাৰ্থনা ঘৰত নাহে, ঘৰতেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। আজি যদি প্ৰভু যীশু খ্ৰীষ্ট আহি যায় তেওঁৰ আগমনত মধ্য আকাশত, তেতিয়া আপুনি ক'ব পাৰিব নেকি, আজি মোৰ ঘৰত আলহী আহিছিলে সেইকাৰণে আহিব নোৱাৰো, মই আজি শ্বপিং মলত যাব লাগিব সেইটো কাৰণে মই নোৱাৰো? পাৰিব নেকি? যদি প্ৰভু মধ্য আকাশত আহি যায়, তেতিয়া আৰু আপুনি এনেকে বাহানা বনালে স্বৰ্গ ৰাজ্যত যাব নোৱাৰিব, থাকি যাব লাগিব পৃথিৱীতে। যীশু আকৌ আহি আছে, ছেকেণ্ড কামিং, দ্বিতীয় আগমন, গুপ্ত আগমন হ'বলৈ গৈ আছে। গুপ্ত আগমনত যিবিলাকে তেওঁলৈ অপেক্ষা কৰি আছে, নিজৰ পাপবিলাক ধুলে
যাৰ নাম জীৱন পুস্তকত লিখা আছে তেওঁকে প্ৰভু কি কৰিব মধ্য আকাশত তুলি দিব যেনে যীশু খ্ৰীষ্ট ক্ৰুচত মৰি তৃতীয় দিনা জি উঠিলে জি উঠাৰ পিছত কিমান মানুহে তেওঁক দেখিলে কোনে ক'ব পাৰিব 500তকৈ অধিক 500তকৈ বেছি আৰু যীশুৱে কাক কাক দৰ্শন দিলে যোনে যীশুক প্ৰেম কৰিছিল আমেন তো যীশু যেনেকৈ জি উঠিলে যীশুৰ প্ৰতিজ্ঞা কৰিছে যিকোনে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ বুলি কৈছে কি কৈছে মৰিলেও জি উঠিব আমেন আৰু ভাল বেয়া কৰ্মৰ হিচাপ দিবলৈ চবেই ঈশ্বৰৰ সিংহাসনৰ সন্মুখত কি হ'ব লাগিব এদিন থিয় হ'ব লাগিব আমি যদি দানিয়েল পুস্তক চাওঁ দানিয়েল পুস্তক আপোনাৰ দানিয়েল পুস্তকটো হেৰি কি বুলি কয় মামনিৰ কিতাপত নাই দানিয়েলৰ পুস্তক কাৰ পুৰা ফুল বাইবেল আছে কাৰ আজি ফুল বাইবেল আছে চাওঁ আচ্ছা গুড So, Daniel পুস্তক জেৰেমিয়া 30 কেলৰ পিছত হ'ব দেই জিহিজকেলৰ পিছত হ'ব ইজিকিয়েলৰ পিছত ডেনিয়েল পুস্তক আছে তাৰ ডেনিয়েলৰ যদি আমি চাওঁ লাষ্টৰ অধ্যায় এতে লিখা আছে 12 অধ্যায় 2 পদ अध्याय 12 और 2 पद को पढ़िए सब অসমীয়াত পঢ়ি দিছো ঠিক আছে শুনিয়ে পৃথিৱীৰ ধূলি খোৱা আটাই লোক সাৰ পাব আমেন পৃথিৱীৰ ধূলি খোৱা মানুহ মৰিলে ক'ত থৈ ধূলিত পৃথিৱীৰ ধূলি খোৱা আটাই লোকে সাৰ পাব কেতবোৰ অনন্ত জীৱন ক'ব ইটাৰনেল লাইফ ক'ব অনন্ত জীৱন আৰু কেতবোৰ অনন্ত লাজ আৰু ঘিনৰ নিমিত্তে সাৰ পাব মেন ঈশ্বৰে প্ৰতিটো জাতিক জীয়াব কিন্তু কিছুমানে কিহৰ কাৰণে জীৱ অনন্ত জীৱনৰ কাৰণে সদাকাল স্বৰ্গ ৰাজ্যত থাকিবৰ কাৰণে আৰু কিছুমান মানুহ কিহৰ কাৰণে জীৱ ঈশ্বৰে যাতে তেওঁৰ কৰ্মবিলাকৰ বিচাৰ কৰি ন্যায় কৰি দিয়াৰ পিছত কোনোবা যদি তেওঁৰ জীয়াই থকা কালত পাপৰ পৰা নুঘূৰিলে পাপতে জীৱন কটালে মিছা কথাতে জীৱন কটালে মন পালন নকৰিলে ঈশ্বৰলৈ সেইবিলাক মানুহ কিহৰ অনন্ত লাজৰ কাৰণে ঈশ্বৰৰ সিংহাসনৰ সন্মুখত অট'মেটিকলি আপুনি কি কৰিছে মই কি কৰিছে টিভি স্ক্ৰীনৰ নিচিনা চব কামবিলাক আহি যাব যেতিয়া আপুনি আপোনাৰ কামবিলাক দেখিব নিজেই লাজ পাব প্ৰভুৰ উপস্থিতিৰ পৰা নিজেই আঁতৰি যাব হালেলুয়া কিছুমানক কিহৰ কাৰণে যেতিয়া জি উঠিব কিছুমান কৈছে অনন্ত লাজ আৰু ঘিনৰ নিমিত্তে সাৰ পাব তাৰমানে কিছুমানক নৰকত পেলাই দিয়া হ'ব কি হ'ব নৰকত পেলাই দিব খুদ বিচাৰৰ পিছত আৰু যিবিলাকে প্ৰভুৰ কাৰণে অপেক্ষা কৰি আছিলে যোনে নিজৰ জীৱন পবিত্ৰতা ৰাখিলে যিবিলাক মানুহে নিজৰ পৰা পাপৰ পৰা নিজে ঘূৰি ভাল পথত চলিলে যীশুক প্ৰেম কৰিলে যীশু উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰিলে নিজৰ জীৱনত তেওঁলোক মানুহ ঈশ্বৰে কি কৰিব জীয়াই তুলিব আৰু সদাকাল প্ৰভুৰ উপস্থিতিত থাকিবলৈ পাব আমেন আৰু এটা লিখা আছে যিবিলাক জ্ঞানী তেওঁলোক আকাশৰ দীপ্তিৰ নিচিনাকৈ যিবিলাক অনেকক ধাৰ্মিক কৰে তেওঁলোক তৰাবোৰৰ নিচিনা চিৰকাল জিলিকি থাকিব আমেন তাৰপিছত এটা লিখা আছে শেষত
নকৰিব কৰিম তাতে তেওঁ মোক ক'লে হে দানিয়েল তুমি যোৱা শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মাৰা অনেকে নিজক পবিত্ৰ শুক্ল আৰু পৰীক্ষা সিদ্ধ কৰিব কিন্তু দুষ্টবোৰৰ দুষ্কৰ্ম কৰিব দুষ্টবোৰৰ মাজত কোনো এইবোৰ নুবুজিব কেৱল জ্ঞানী লোকে এইবিলাক বুজিব প্ৰেজ দ্য লৰ্ড হৈছে দুষ্ট মানুহবিলাকে ঈশ্বৰৰ বাক্য বুজিব নোৱাৰে শুনিব কিন্তু বুজি নাপাব ঠিক হৈ আছে মূৰৰ ওপৰতে গুচি যাব কিন্তু যোনে জ্ঞানী তেওঁ বুজিব আৰু কোন জ্ঞানী বাইবেলত লিখা আছে যোনে ঈশ্বৰক ভয় কৰে তেওঁ জ্ঞানী ঈশ্বৰক ভয় কৰা মানে কি পাপৰ পৰা আঁতৰি থকা অধৰ্ম ঘিণ কৰা বেয়া কাম কৰিবলৈ কি কৰা বেয়া কামৰ পৰা যোনে আঁতৰি থাকে সেইবিলাকে কোনে ঈশ্বৰক ভয় কৰে যোনে বেয়া কাম কৰিবলৈ ভয় নকৰে পানী খোৱাৰ নিচিনাকে কি কৰে বেয়া কাম কৰিবলৈ ইচ্ছা কৰে আগুৱাই যায় তেওঁলোকৰ কি নাই ঈশ্বৰৰ ভয় নাই বাইবেলত কিমান ঠাই লিখা আছে যোনে ঈশ্বৰক ভয় কৰে তেওঁ আশীৰ্বাদ পাব তেওঁৰ পৰিবাৰৰ আশীৰ্বাদ পাব ল'ৰা ছোৱালী আশীৰ্বাদ পাব ঘৰৰ হাতৰ কামবিলাক আশীৰ্বাদ পাব কিন্তু এই বৰ্তমানৰ কালত কি হৈছে লাহে লাহে ল'ৰা ছোৱালীৰ মাজৰ পৰা সমাজৰ মানুহ মাজৰ পৰা ঈশ্বৰৰ ভয় নোহোৱা হৈ আহিছে মানুহে ভয় নকৰে পাপ কৰিবলৈ চাৰিওপিনে আজি কি আছে চব পিনে দুৰ্নীতি আছে বেয়া কামবিলাক চলি আছে আমি নিউজতো কিমান শুনিবলৈ পাওঁ কিহৰ কাৰণে হৈ আছে মানুহ ঈশ্বৰক জনা নাই আৰু ঈশ্বৰৰ ভয় নাই মানুহৰ মনত হালেলুয়া কিন্তু ভয় থাকক বা নাথাকক এদিন কি কৰিব ঈশ্বৰৰ বিচাৰ চব জাতিৰ পৰা হ'ব আৰু কোনবিলাক মানুহ স্বৰ্গ ৰাজ্যত নাযাব আমি চাম প্ৰকাশিত বাক্যৰ 21 8 পদত পঢ়ি দিব চলে जोर से पढ़ दीजिए हिंदी में भी पढ़ दीजिए एक बार परंतु डरपोकों और अविश्वासियों और घिनौनियों और हत्यारों और व्यभिचारियों और टोन्नों और मूर्ति पूजकों और सब झूठों का भाग उस झील में मिलेगा जो आग और गंधक से जलती रहती है क्या दूसरी मित्र है Praise the Lord ইয়াতে লিখা আছে যিবিলাক ভয়াতুৰ বহুতে কয় আমি যীশু খ্ৰীষ্টৰ পিছত গ'লে ভয় লাগে সমাজে কি ক'ব আমাক সমাজৰ পৰা বেঘৰ কৰি দিব নাযাওঁ সেইকাৰণে আমি গীৰ্জা গ'লে কি ক'ব মানুহে ওচৰৰ মানুহে কি ক'ব মোৰ পৰিবাৰৰ মানুহে কি ক'ব সেইটোৱে কি কৰে গীৰ্জা নাযায় ভয়াতুৰবিলাকে স্বৰ্গ ৰাজ্য নাযাব দ্বিতীয়তে কয় অবিশ্বাসী যোনে যীশুক বিশ্বাস নকৰিলে ঘিনলগীয়া নৰবধি মানে যোনে মানুহ মাৰিছে হত্যা কৰিছে মানুহবিলাক কোন হয় আৰু বাইবেলত লিখা আছে যোনে কোনোবাই যদি কাৰোবাক মনেৰে ঘিন কৰে এইটো কি হয় নৰবধ মাৰ্ডাৰ বুলি কৈছে এনেকুৱা মনত আছে নেকি আমাৰ কাৰোবাৰ প্ৰতি ঘিন আছে নেকি যদি ঘিন আছে বাইবেলত লিখা আছে তেন্তে আমি এজন কি হ'ব মাৰ্ডাৰাৰ হৈ যাম আৰু নৰবধি কি কৰিব নোৱাৰে স্বৰ্গ ৰাজ্যত যাব নোৱাৰে ব্যভিচাৰী বিয়াৰ আগতে যদি কোনোবা পুৰুষৰ লগত কাৰোবাৰ সম্বন্ধ হৈ যায় বা বিয়াৰ পিছতো এজনী ৱাইফ থকাৰ পিছতো যদি আৰু 2টা 3টা 4টা আৰু যদি গাৰ্লফ্ৰেণ্ড থাকে বিয়া সম্বন্ধ ৰাখে এইটো কি কৈছে ব্যভিচাৰী মানুহ স্বৰ্গ ৰাজ্যত নাযাব ব্যভিচাৰী মানুহ শাস্তিটো অলপ বেছি আছে নৰক প্ৰেজ দ্য লৰ্ড তাৰপিছত লিখা আছে মায়াবী যোনে তন্ত্ৰ মন্ত্ৰ কৰে ঝাৰু টনা যায় ৰাশি ফল চায় কুস্তি বনায় গণকৰ ওচৰত যায় এইবিলাক মানুহ স্বৰ্গ ৰাজ্যত নাযাব এনেকুৱা যদি কাম আমি কৰিছো কি কৰিব লাগে প্ৰভু যীশু আমাক ক্ষমা কৰক আমাৰ আপোনাৰ তেজেৰে আমাক ধুই দিয়ক এখন মোৰ লগত কিতাপ আছিল কলম্বিয়াৰ 7জন ডেকা ল'ৰা ছোৱালী একেলগে প্ৰাৰ্থনা কৰি আছিল অকস্মাত ৰুমৰ ভিতৰত পোহৰ এটা নামি আহিল আৰু গোটেইবিলাক বেহুচ হৈ গ'ল আৰু স্বৰ্গ ৰাজ্যত তেওঁলোক প্ৰভু লৈ গ'ল স্বৰ্গ আৰু নৰক দৰ্শন পালে যেতিয়া নৰকত গৈছে তেওঁলোকে ভয় খাইছে নৰকখন ইমান ভয়ানক ঠাই বেলেগ ধৰণৰ পানিছমেণ্ট আছে কিছুমান মানুহ
কিছুমান মদাহী মানুহবিলাক কি কৰি আছে, মদ খাবলৈ দিছে, তাতে মদ খাই আছে। মদ যেতিয়া খাই দিয়ে পেটত জ্বলিবলৈ ধৰে, জুই গৈছে। মিছা কথা কোৱা মানুহবিলাকৰ জিভাবিলাক উলিয়াই তাতে গজাল মাৰিছে দুষ্ট আত্মাবিলাকে। কিছুমানৰ তেলত ফ্ৰাই কৰিছে, কিছুমান মানুহ জুইত জ্বলি আছে, মাংসবিলাক গলি যায় আৰু লাগি যায়, চিঞৰি আছে গোন্ধ গেলা পচা। কিছুমান বহুত চিঞৰি আছে পানী পানী পানী, আৰু কিছুমানে কৈছে প্ৰভু 1 মিনিটৰ কাৰণে সময় দিয়ক, মই চৰ পৃথিৱীত যায় মই মন পালন কৰি পাপৰ কামবিলাক এৰি দিম, মোক 1 মিনিটৰ কাৰণে মুহূৰ্ত দিয়ক, আৰু পুনৰ অলপ সুযোগ দিয়ক এবাৰ পুনৰ। তেতিয়া প্ৰভু যীশুৱে কৈছে নহ'ব, আৰু সুযোগ আৰু নাই, এই পৃথিৱীতে মন পালন নকৰিলে আৰু নৰকত গৈ সুযোগ নাই। নৰক এনেকুৱা এখন ঠাই যোনে গুচি গ'ল আৰু কেতিয়াও আহিব নোৱাৰিব, অনন্ত কাল শাস্তি পাব। প্ৰভুৱে কি কৰিব, পুনৰ তেওঁ জীয়াব বুলি কৈছে। শেষৰ কালত কি হ'ব, কিছুমান অনন্ত জীৱনৰ কাৰণে, কিছুমান অনন্ত লাজ আৰু ঘৃণাৰ কাৰণে জি উঠিব, আৰু তেওঁলোকৰ এটা বডি পাব, এটা শৰীৰ পাব। এতিয়া যদি তোমালোকৰ যদি কোনোবা প্ৰিয়জন মৰি গ'ল, জ্বলাই দিলে বা পুতি দিলে, তেওঁলোকে এদিন জি উঠিব, প্ৰভুৰ সন্মুখত থিয় হ'ব। যদি প্ৰভুৰ পাপৰ পৰা মন ঘূৰা নাই, তেন্তে সেই নৰকৰ জুইত জ্বলিব লাগিব। তাত বহুত মানুহ চিঞৰিব, তাত খুচিব, পানী পানী পানী, পিয়া লাগিছে, কোনো পানী দিবলৈ মানুহ নাই। তাতে মানুহ কিছুমানে কাজিয়া কৰিব, তাতে বহুতে ৰিপেণ্ট কৰিব, কিয়নো আমি নুঘূৰিলো, আমিতো পৃথিৱীত যীশুৰ বিষয়ে কৈছিলে, এইজন পাষ্টৰে কৈছিলে, আমি নুশুনিলো। এনেকা 7জন যিজন কলম্বিয়াৰ পৰা মানুহ যিয়ে স্বৰ্গলৈ নৰকত গৈছিলে, তেওঁলোকে শুনিছিলে। বিভিন্ন মানুহবিলাকে তাতে বিভিন্ন ধৰণৰ কথা কৈ আছে। কিছুমানে যীশুখ্ৰীষ্টক গালি পাৰি আছে, যীশু কৈছে বচাওক, আমাক বচাওক, যীশু চকুৰ পৰা পানী ওলাই গৈছে, হাতৰ পৰা তেজ ওলাই গৈছে। যীশুৱে একো মুখেৰে নমতাৰ কাৰণে তেওঁলোকে যীশুক বেয়া বেয়া গালি শব্দ কৈছে নৰকৰ পৰা। নৰকৰ জুইয়ে পৃথিৱীত যিমান যি গেছত জুই জ্বলালে, যিমান জুই তাতকৈ বেছি জুই, আৰু নৰকত আছে পৃথিৱীৰ অন্তিম ভাগত। যীশুৱে বহুতবাৰ নৰকৰ বিষয়ে কৈছে। আমেন। আমি চাম আকৌ মঠিৰ হাল উঠাই। ভাল লাগিছে নে শুনি কেনে? ভয় লাগিছে নেকি? ভয় লগা নাই যদি মই সেই কলম্বিয়াৰ 7জন যি ল'ৰা ছোৱালী যিজন দৰ্শন পাইছিলে, কিতাপখন তোমালোকক দিম, তোমালোকে পঢ়িবা। কাৰণ ভয় লগাটো বহুত ভাল, কাৰণ ভয় ঈশ্বৰৰ লাগিলেহে আমি পবিত্ৰতাৰ জীৱন কটাব পাৰিম। এজন মোৰ ফ্ৰেণ্ডে পঢ়ি কেনে কৈছিলে কিমান দিন সি ভয়ত আছিলে, চক খাই। পাপ কৰিবলৈ ভয় লাগিব এতিয়া। প্ৰভুৱে আমাৰ মাজত এনেকে স্বৰ্গ নৰক দৰ্শন দিব লাগে। এনেকে আমাৰ মাজত প্ৰাৰ্থনা কৰিব, প্ৰভু যে কংগ্ৰিগেশ্যনৰ মাজত বহুতে স্বৰ্গৰ দৰ্শন পাইছে, নৰকৰ দৰ্শন পোৱা এটা মানুহ শুনা নাই আজিলৈকে। যীশুৰ দৰ্শন পাইছে, কিন্তু নৰকৰ দৰ্শন পাব লাগে। ঈশ্বৰে কৰক। মঠিৰ কিমান স্বৰ্গ দৰ্শন দেখিব বিচাৰে, হাতটো লাগিব। আমাৰ হাতে কিন্তু বহুতে দেখিছে স্বৰ্গ দৰ্শন। চিলিং ফাটি কেনে ওলাই গৈছে ওপৰত, যাই যীশু সন্মুখী দেখিছে। এইবিলাক কোনো ষ্টৰি কৰি থকা নাই, সঁচা ঘটনা কৈ আছো। কিমান স্বৰ্গ দেখিব বিচাৰে, হাতটো নামক মামুনি। আৰু কিমানে নৰক দেখিব বিচাৰে, হাতটো নামক। নৰক শুনি দেখিব বিচাৰে, নৰক কোনে দেখিব বিচাৰে? মই প্ৰাৰ্থনা কৰিম সঁচাকে, সপোন দৰ্শনেৰে আপোনাৰ নৰক দেখুৱাই। কোনে চাব বিচাৰে? তুমি। আৰু নৰক কোনে চাব বিচাৰে? आपको देखना है? देखना है? इच्छा है कि यूथ मीटिंग करने के लिए ना, यूथ मीटिंग में प्रार्थना के समय ये सब प्रार्थना करते समय मैं विश्वास करता परमेश्वर ऐसा मैनिफेस्टेशन करेंगे। बहुत सारे लोग दर्शन देखेंगे नरक का, बहुत सारे लोग दर्शन देखेंगे स्वर्ग का। एक बहन है सुनीता बोल के, वो सदिया का है, सदिया जब ছোৱালী আছে सुनीता बोल, তাই স্বৰ্গ আৰু নৰকৰ দৰ্শন পাইছিলে। তাই মাজতে আহিছিলে আমাৰ প্ৰাৰ্থনা। ইচ্ছা হে তাই বাহিৰত গৈছে, কিবা কাম কৰি আছে।
বেংগলোৰলৈ ক'ত গৈছে কেতিয়াবা ইচ্ছা আছে তাৰ আহিলে তাইক ক'ব লাগিব স্বৰ্গৰ নৰকৰ বিষয়ে কি কি দেখিলে এজন পাষ্টৰে নৰকত কৈছিলে নৰক মোৰ শত্ৰুকো ঈশ্বৰে নপঠাওক ইমান ভয়ানক ইমান লেতেৰা আপোনাক যদি এটা টয়লেট য'ত পুৰা বহুত দিনৰ পৰা পেচাব কৰি আছে মানুহ পানী চানী মাৰা নাই কোনো পানী চানী মাৰা নাই চাফা টাফা কৰা নাই তাত যদি থৈ দিয়া যায় 1 ঘণ্টাৰ কাৰণে কেনেকুৱা হ'ব পাৰিব কেতিয়াবা ট্ৰেইনত জাৰ্ণি কৰিছে লোকেল ট্ৰেইনবিলাকত লোকেল ট্ৰেইন নালাগে লোকেল ট্ৰেইনত কিছুমান ট্ৰেইন খুলি দিয়াৰ লগে লগে দেখিব পৰা চকুৰ আগতে জিলাপি নিচিনা পৰি থাকে কেতিয়াও উপায় নাপায় পেট যদি কামুৰে উপায় নাই জিলাপিৰ ওপৰতে মুচৰি গ'ল ল'ৰা মানুহটো যেনে তেনে হৈ যায় ছোৱালী মানুহটো বহুত প্ৰব্লেম হৈ যায় Praise the Lord. So এই বহুত সময়ত আমি ট্ৰেইনবিলাকত জাৰ্ণি কৰিলে দেখিবলৈ যেতিয়া উপায় নাই আৰু কি কৰিব পেট যদি কামুৰি দিয়ে তাত যদি কিবা জিলাপি নিচিনা পৰিও আছে গোল গোলকে দৰ্জা মাৰি হ'লেও 2 নম্বৰ বা 1 নম্বৰ কৰিব লাগিব এতিয়া কি হৈ যায় কেনেকুৱা লাগে গোন্ধটো বহুত সময়ত মই যেতিয়া ট্ৰেইনত বাথৰুমত গৈছোঁ মই কেনেকৈ নাকটো বন্ধ কৰিম নাকটো অলপ উশাহটো বন্ধ কৰিব উশাহটো বন্ধ কৰি চেষ্টা কৰোঁ কেতিয়াবা নোৱাৰোঁ যেতিয়া উশাহটো লৈ লওঁ বৰ বেয়া গোন্ধ সোমাই যায় চব নৰকখনত এনেকুৱা বেয়া গোন্ধ আছে কমফৰ্টেবল প্লেচ নহয় গেলা পচা যেতিয়া তাত নৰকত পেলাই দিব গেলা পচাই চব মুখে চুখে চকু লাগে বাইবেলত লিখা আছে পোক তাতে নমৰে বুলি চকু দি সোমাব খানি দি সোমাই যাব মূৰৰ ভিতৰত সোমাব পিৰ 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 কৰি নাকৰিব কিছুমানক খাপে ফুটিব বেবিচাৰ কৰা মানুহবিলাকক বেয়া ঠাই প্ৰাইভেট ঠাইবিলাকত কি কৰিব হেৰি কৰিব সাপে খাব এনেকুৱা বহুত ভয়ানক ভয়ানক শাস্তি তাতে দেখিছিলোঁ কলম্বিয়াৰ যিখন 7জন ল'ৰা ছোৱালী দৰ্শন পাইছিলে এজনী 2টা মানুহৰ বিষয়ে দেখিছে তাই জীৱনত বহুত মানে কি কৰিলে বেবিচাৰ কৰিলে তাৰপিছত তাই দেখিছে এটা দীঘল সাপ তাক কি কৰি থাকে এনি টাইম তাইক কামুৰি থাকে এনি টাইম তাইৰ লগত বেয়া কাম কৰে তাত দেখিছে তাইৰ গাত কাপোৰ নাই এনি টাইম সাপটোৱে কি কৰে তাইৰ লগত বেয়া কাম কৰে বিষ যেতিয়াই বেয়া কাম কৰে পুৰা বিষত থাকিব নোৱাৰে চিঞৰি থাকে হালেলুয়া আৰু মই খেতা দেখিছিলোঁ এজন দৰ্শন পোৱা মানুহ দেখিছোঁ কিছুমান ছোৱালী ইমান মিনি মিনি স্কাৰ্ট পিন্ধি কেনে ৰাস্তাত ঘূৰি আছে আমাৰো থাকে ন হোষ্টেলত কিছুমান ছোৱালী মই এজন দুজনকতো ক'লোঁ কৈ কেনে বেয়াও লাগে কেতিয়াবা এজনী ছোৱালী কৈ পুৰা টানকি কৰোঁ তহঁতেতো পাপ কৰিছ তহঁতে পিন্ধিছ আৰু বেলেগকো পাপ কৰাবি 10টা মানুহ আৰু চৰ্ট কাপোৰ ইমান কাপোৰ সেইকাৰণে ঈশ্বৰৰ সন্তান লাগ বেলেগ কথা যেতিয়া ঘৰৰ ৰুমৰ ভিতৰত থাকিলেও বেলেগ কথা কিন্তু যেতিয়া বাহিৰত ওলাই সদায় সাৱধান থাকিব লাগিলে হাতটো ইমানখিনি দীঘল কাপোৰ কিবা ভৰিৰ তলত কাপোৰ পিন্ধে সেই ছোৱালীজনী মিনি স্কাৰ্ট পিন্ধাৰ কাৰণে বহুত মানুহবিলাক যেতিয়া ৰাস্তাতে খোজকাঢ়িছিলে বেয়া বেয়া ঠগ চাটিলে তাই মনতে বহুতে বেয়া কাম কৰিলে আৰু লগে লগে কি হ'ল তাই যেতিয়া তাই ঢুকাৰ পিছত তাই ক'ত আছে নৰকত আছে তাই চিঞৰি আছে যিছু মোক বচাও কিন্তু কোনো আৰু চান্স নাই গতিকে আমাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ হয় কিন্তু ভালকে ঢাকি চাকি ৰাখিব লাগে ছোৱালী মানুহবিলাক সাৱধান থাকিব লাগে আজিকালি ছোৱালীও নাই ল'ৰাও নাই ৰাতিপুৱা ছোৱালীও কি পিন্ধিব একে হাফ পেণ্ট পিন্ধিব ল'ৰাও একে হাফ পেণ্ট পিন্ধি ইমান কৰি দৌৰি থাকিব আমাৰ হোষ্টেলৰ 2-3জনী ছোৱালী মই আগতে ক'লো এতিয়া কিছুমান আছে এনেকুৱা ধৰণৰ ক'বলৈ আৰু ইচ্ছা নাই আৰু কি কম ক'লে ক'ব আমাক ক'বলৈ কোন হয় কোনোবা যদি অলপ আজ্ঞাকাৰী বাধ্য ছোৱালীটো বেলেগ কথা কিছুমান ল'ৰা ছোৱালী কি হৈছে খঙতে ঘাইচাৰ ফেচাৰ কৰে আৰু আজিকালি ল'ৰা ছোৱালীবিলাক বহুত বেলেগ আগৰ দিনত কোনোবা ডাঙৰে কথা ক'লে আমি মূৰটো ধুৱাই নমাই দিয়ে তাত শুনে আজিকালি য়াংষ্টাৰবিলাকে নুশুনে
কোন হয় ক'বলৈ কিয় কবি মোক এনেকুৱা হৈছে বহুত দেখিছোঁ আমাৰ হোষ্টেলতো এনেকুৱা ছোৱালী এনেকুৱা কাপোৰ পিন্ধি ঘূৰি ফুৰিব সেইদিনাখনে কিছুমান মোৰ নিজৰ ৱাইফে কৈছে কেনেকুৱা কাপোৰ পিন্ধিছে শাৰী পিন্ধিছে কিন্তু একফালে চব ওলাই আছে চেলফি লৈ কেনে ঘূৰি আছে সেইদিনাখন এজনী ছোৱালী আহিছে ওপৰৰ পৰা বিল্ডিঙৰ ওপৰৰ পৰা ইমানখিনি চুটি এটা হাফ পেণ্ট পিন্ধি কেনে নামি আহিছে তাৰপিছত মই আছো কোনো কেয়াৰে কৰা নাই চুইচ অফ কৰিছে বল ভণ্টি ৰুমৰ ভিতৰত পিন্ধিব তোমালোকে এইবিলাক কাপোৰ এই বাহিৰত কিয় পিন্ধিছা লাজ পোৱা নাই এই ছোৱালীজনী প্ৰথমতে বহুত ভাল আছিলে তাই দেখিবলৈ দীঘল কাপোৰ পিন্ধি এতিয়া কি ফ্ৰেণ্ড চাৰ্কেলৰ মাজত পৰি এতিয়া সৰু কাপোৰ পিন্ধিছে একচুৱেলি বহুতে নাজানেও সৰুৰ পৰা মাক দেউতাকে শিকাও নাই তেওঁলোকে যে কিবা বেয়া ভাবি কৰে বহুতে বেয়া ভাবি নকৰে কিছুমান ছোৱালী কাৰণ সৰুৰ পৰা সেইদৰে তেওঁলোকে কি কৰা নাই নিজৰ পেৰেণ্টছে বাধা দিয়া নাই এইটো যে বেয়া হয় সেইটো শিকোৱা নাই হালেলুয়া কেতিয়া আমি জানো যে এইবোৰ ভাল নহয় গতিকে কি কৰিব নালাগে কৰিব নালাগে পিন্ধিব নালাগে কিছুমান ড্ৰেছ বা কম মেৰিন ৱৰ্ল্ডৰ পৰা আহিছে মেৰিন ৱৰ্ল্ড ক'ত থাকে মেৰিন ৱৰ্ল্ড পানীত থাকে তাতে কিছুমান ডিমলছ আছে দুষ্ট আত্মা আছে তেওঁলোকে স্পেচিয়েলি ডিজাইন কৰা কাপোৰ বহুত এতিয়া মাৰ্কেটত আছে এইবিলাক ক'লে এতিয়া তোমালোকে নুবুজিবা তেওঁলোকে স্পেচিয়েলি ডিজাইন কৰে কিছুমান ছোৱালী মানুহৰ কাপোৰবিলাক সৰু কাপোৰ বেয়া ধৰণৰ টাইট কাপোৰ টাইট পেণ্ট কিহৰ কাৰণে যাতে বহুত ল'ৰা ছোৱালী বহুত য়ংষ্টাৰবিলাক যেন বেবিচাৰত পৰি যায় এইবিলাক কথা আগতে জনা নাছিলে যীচুক জনাৰ পিছতহে এইবিলাক কথা ৰিভিউ হ'ল কিছুমান দুষ্ট আত্মা বায়ুমণ্ডলত থাকে কিছুমান দুষ্ট আত্মা পানীত থাকে কিছুমান দুষ্ট আত্মা ভূমিত ঘূৰি থাকে মাটিত মেৰিন ৱৰ্ল্ডত থকা সেই দুষ্ট আত্মাবিলাক সিহঁতে ডিজাইন কৰে বিশেষকৈ মেৰিন ৱৰ্ল্ডত থকা স্পিৰিটবিলাক এই কৰে মানুহৰ ভিতৰত কামনা বাসনাবিলাক আনে বেয়া চিন্তা বেয়া ইচ্ছাবিলাক আনে So আৰু মই ডিটেইলছ নাযাওঁ ডিটেইলছ ক'বলৈ মোৰেই নিজে লাজ লাগিব প্ৰেইজ দ্য লৰ্ড এনেকুৱা কিছুমান বস্তুবিলাক আছে হালেলুয়া So প্ৰভুৰ বাক্যত কি লিখা আছে চাওঁ মতিৰ 7 অধ্যায় 13 পদ পঢ়িব কোনোবাই संकेत फाटक से प्रवेश करो क्योंकि चौड़ा है वो फाटक और सरल है वो मार्ग जो विनाश को पहुंचता है और बहुत से हैं जो उससे प्रवेश करते हैं क्योंकि संकेत है वो फाटक और कठिन है वो मार्ग जो जीवन को पहुंचाता है और थोड़ी है जो उसे पाते हैं Yes ঠেক দুৱাৰ দি সোমোৱা কিয়নো যি দুৱাৰে যি বাটে ঘৰ বনাবলৈ নিয়ে সেই বাট বহুত বাটত ঘূৰা মানুহ বহুত আছে মদাহীবিলাক ঘূৰি ফুৰে গোটেই ৰাস্তাটো লাগে যেতিয়া খাই খোজ খায় এই ধৈৰ্য্যৰি কানা কৰি যাব পুৰা এই খুনে পাইছে আৰু যেতিয়া পুৰা মদ খাই লৈ গোটেই ৰাস্তাটো লাগে কৈছে বহল বাট আছে এটা ঠেক বাট আছে কৈছে ঠেক বাটেদি সোমোৱা কি লিখা আছে যি বাটে সৰ্বনাশলৈ নিয়ে দুৱাৰ বহল বাটটো মুকলি সেই সোমোৱা অনেক কিন্তু যি দুৱাৰ যি বাটে জীৱনলৈ নিয়ে সেই দুৱাৰ ঠেক বাটুছে তাত পোৱা লোক থাকৰ ঠেক বাটেদি যোৱা মানুহ খুব কম পাবা আৰু তুমি যদি ঠেক বাটেদি চলিবলৈ খুজিছা বহুত তোমাৰ ফ্ৰেণ্ডবিলাক তোমাৰ পৰা আঁতৰি যাব যদি তুমি প্ৰভুৰ ৰাজ্যত চলি আছা প্ৰভুৰ ইচ্ছাৰ দৰে বহুত ফ্ৰেণ্ডবিলাক তোমাৰ পৰা আঁতৰি যাব কিহৰ কাৰণে কাৰণ প্ৰভুৱে চাইড কৰি দিব কাৰণ বহল বাটত যোৱা ফ্ৰেণ্ডবিলাক তোমাৰ লগত নাথাকিব আৰু যদি তুমি ঠেক বাটত চলা নাই বহল বাটত চলি আছা ঢেৰ ফ্ৰেণ্ড পাবা অভাৱ নাই ফ্ৰেণ্ডৰ কিন্তু যেতিয়াই তুমি ঠেক বাটত চলিবলৈ বিচাৰিবা বহুত কমি যাব আৰু ঠেক বাটত চলা মানুহ কি আছে কম আছে Praise the Lord
বহুত মানুহতো যীশু খ্ৰীষ্টৰ কথা শুনি সুবাৰ্তা শুনি আহি যায় প্ৰভু বিশ্বাসত, কিন্তু পিছত তেওঁলোকে টান পায় চলিবলৈ। এইটো নকৰিবি, সেইটো নাখাবি, এইটো নকৰিবা, সেইটো নকৰিবা, এইটো বেয়া, কোনে এইবিলাক কৰি থাকিব পাৰে, মোৰ কাৰণে বহুত টান হৈ গৈছে, এনেকা হৈ যায়। কিন্তু মই ক'বলৈ বিচাৰিছো পবিত্ৰতাৰ জীৱন এটা বেছি শান্তিময় জীৱন, আনন্দৰ জীৱন আছে যে পবিত্ৰতাৰ জীৱন। এই পৃথিৱীতে যদি আমি পবিত্ৰতাৰ জীৱনে প্ৰেক্টিচ নকৰোঁ, স্বৰ্গ ৰাজ্যত কেনেকৈ পাৰিম সোমাব? হালেলুয়া। কাৰণ বাইবেলত আছে যে ঈশ্বৰ পবিত্ৰ, সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকে পবিত্ৰ হোৱা। হালেলুয়া। 21 পদ পঢ়া কি লিখা আছে তাৰপিছত। जो मुझसे हे प्रभु कहता है, उनमें से हर एक स्वर्ग के राज्य में प्रवेश न करेगा, परंतु वही जो मेरे स्वर्गीय पिता की इच्छा पर चलता है। उस दिन बहुत से लोग मुझसे कहेंगे, हे प्रभु क्या हमने तेरे नाम से भविष्यवाणी नहीं की, और तेरे नाम से दुष्ट आत्माओं को नहीं निकाला, और तेरे नाम से बहुत से आश्चर्य कर्म नहीं किए? तब मैं उनसे खुलकर कह दूंगा, मैंने तुमको कभी नहीं जाना है, कुकर्म करने वालों मेरे पास से चले जाओ। Praise the Lord. প্ৰভুৱে কৈছে সেইদিনাখন যেতিয়া মোৰ দিন আহিব, তেতিয়া বহুতে ক'ব হে প্ৰভু মোক ক'ব প্ৰভু কিন্তু কৈছে চবে প্ৰভু যোনে মোক কৈ আছে প্ৰভু যীশু চবে যে যাব স্বৰ্গলৈ যেনে নহয়, কিন্তু যোনে মোৰ ইচ্ছা পিতৃ ইচ্ছা পালন কৰিব। পিতৃ ইচ্ছা কি? বাক্য, বাইবেল। বাইবেলত লিখা আছে পবিত্ৰতাৰ বিনা কোনো ঈশ্বৰক দৰ্শন নাপাব। তোমালোকে পৰস্পৰক প্ৰেম কৰা। ঈশ্বৰৰ বাক্যৰ প্ৰধান আজ্ঞা কি? তোমালোকে সমস্ত হৃদয় শক্তি চিত্তৰে তোমালোকে সকলো মনেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। দ্বিতীয় আজ্ঞা হৈছে তোমাৰ চুবুৰীয়াক প্ৰেম কৰা। প্ৰভুৱে কৈছে মই পবিত্ৰ, তোমালোকে পবিত্ৰ হোৱা। হালেলুয়া। এইটো হৈছে ঈশ্বৰৰ ইচ্ছা। কৈছে যোনে প্ৰভু কৰিব তেওঁলোকে যে স্বৰ্গ ৰাজ্যত সোমাব এনে নহয়, কিন্তু যোনে পিতৃ ইচ্ছা পূৰ্ণ কৰে। এতিয়া আপুনি নিজকে পৰীক্ষা কৰি চাওক, পিতৃ ইচ্ছা পূৰ্ণ কৰি আছে আপুনি ডেইলি? কৰি আছে ডেইলি? পিতৃ ইচ্ছা পূৰ্ণ কৰিবলৈ আপুনি কি কৰিব লাগিব? পৰিশ্ৰম কৰিব লাগিব। কেনেকৈ? বাইবেল ডেইলি পঢ়িব লাগিব, ডেইলি প্ৰাৰ্থনা কৰিব লাগিব। হালেলুয়া। আপুনি এনেকৈ ক'ব নোৱাৰে মইতো আজি বেলেগ এটা জাতিৰ পৰা আহিছো। জাতি কি ভেদ কি আছে? বাইবেলত লিখা আছে বহুতো জাতিবিলাক স্বৰ্গ ৰাজ্যত সোমাব বুলি লিখা আছে। ইয়াতে কৈছে যে বহুতে ক'ব প্ৰভু আপোনাৰ নামত মই ভৱিষ্যতবাণী কৰিলো, দুষ্ট আত্মা খেদিলো, কিন্তু ঈশ্বৰে কি ক'ব? যীশুৱে ক'ব সেই অধৰ্মচাৰীবিলাক মই তোমাক চিনি নাপাওঁ। প্ৰভুৱে যদি কৈ দিয়ে মই তোমাক চিনি নাপাওঁ, কিমান দুখৰ কথা। কিয় বহুতে সোমাব নোৱাৰিব? প্ৰভুৱে কৈছে অধৰ্মচাৰী। অধৰ্মচাৰী কাক কৈছে? যোনে অধৰ্ম ফলো কৰে, আনৰাইচিয়াছনেছ ফলো কৰে, তেওঁ কি? অধৰ্মচাৰী। যদি আমি মিছা কথা কওঁ, অধৰ্মচাৰী। যদি আমি বেয়া কাম কৰি থাকো কি হ'ব? অধৰ্মচাৰী। যদি আমি বেবিচাৰ কৰো, অধৰ্মচাৰী। হালেলুয়া। আমি যদি বিড়ি খাম, সিগারেট খাম, গুটখা খাম, তালাক খাম, এটা কি হ'ব? अधर्मशाली। सो गलत कामों के पीछे जो चलता है उससे अधर्मशाली बोलता है। अगर शराब पिएंगे, गुटखा खाएंगे, नशा पानी पीते रहेंगे, वो क्या है? अधर्मशाली। तो प्रभु बोलेगा मैं तुम्हें जानता नहीं, मैं तुम्हारा চিনি নাপাওঁ কোন হয় তুমি। হলে কব বহুতে কব প্ৰভু প্ৰাৰ্থনালৈ গৈছিলো, আপোনাৰ দিব্যত প্ৰাৰ্থনালৈ আছিল, আমি তাতে হালেলুয়া গাইছিলো। প্ৰভু আমি আপোনাৰ আত্মা আমাৰ পৰা নামি আহিছিল, আমি পুৰা কপি গৈছিলো, পুৰা পৰি গৈছিলো। প্ৰভু কি কব? মই চিনি নাপাওঁ কোন হয় তই।
মোৰ ওচৰৰ পৰা গুচি যা। আগে প্ৰভুৰ সন্মুখৰ পৰা গুচি যদি যাব লাগে তেনে আমি ক'ত যাম? কোনটো ঠাই আছে আমাৰ কাৰণে ৰেষ্ট পাবলৈ? এটাই ঠাই থাকিব, এইটো কি দিব? নৰক। নৰকত গুচি যাব লাগিব কান্দি কান্দি। Praise the Lord. So फिर से देखेंगे प्रकाशित वाक्य के पुस्तक, प्रकाशित वाक्य पुस्तक আমি পুনৰ চাম এটা কি লিখা আছে। परमेश्वर न्याय सिंहासन न्याय विषय जब होगा कैसा होगा देखिए प्रकाशित वाक्य 20 अध्याय 11 पद पर। कितने लोगों को बोरिंग लगा है? नहीं लगा ना? तो स्वर्ग नरকৰ বিষয়ে যদি চাবলৈ মন আছে কালি আজি ইভিনিং নহলে কালি ইভিনিং মই হেৰি দেখাম কি আছে বুলি আমাৰ ঘৰত আহি যাব পৰা ইভিনিং টাইম মই জনাই দিম মামনি মই জনাই দিম সো তাতে কিছুমান টেষ্টিমনি আছে স্বৰ্গ নৰকৰ সো আমি হেৰি চাব পাৰোঁ কি বিষয় প্ৰজেক্টৰ চাব পাৰোঁ আজি ইভিনিং নহলে কালি ইভিনিং। প্ৰেজ দ্য লৰ্ড। ঠিক আছে, প্ৰকাশিত বাক্যৰ 20 অধ্যায় 11 পদ। फिर मैंने एक बड़ा सफेद सिंहासन और उसको जो उस पर बैठा हुआ है देखो অসমীয়া বাইবেল কাৰ আছে? फिर मैंने एक बड़ा सफेद सिंहासन और उसको जो उस पर बैठा हुआ है देखा। उसके सामने ये पृथ्वी और आकाश भाग गए और उसके लिए जगह ना मिली। रुक जाए तो এটা লিখা আছে এখন ডাঙৰ বগা সিংহাসন দেখিলো তাত বহি থকা জনক দেখিলো। কোন হয় বহি থকা জন? জিজাছ খ্ৰাইষ্ট। বাইবেলে কৈছে যে জিজাছ খ্ৰাইষ্টে গোটেই জাতিৰ ওপৰত কি কৰিব? ন্যায় বিচাৰ কৰিব। তেওঁ ঈশ্বৰে কি কৰিছে? অথৰিটি দিছে। তেওঁ নিজে ঈশ্বৰ হয়, তেওঁ ঈশ্বৰে কি কৰিছে? অথৰিটি দিছে। হালেলুয়া। এটা লিখা আছে তেওঁৰ সন্মুখৰ পৰা যীশুৰ সন্মুখৰ পৰা কেৱল পৃথিৱী আৰু আকাশমণ্ডল পলাই যাব আৰু সেইবোৰ ঠাই নাথাকিব। 12 পদ পঢ়া। फिर मैंने छोटे बड़े सब मरे हुओं को सिंहासन के सामने खड़े हुए देखा। प्रेज द लॉर्ड। ইয়াতে কি লিখা है? সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাক থিয় হৈ থকা দেখিলে। আৰে আমেন। ইয়াতে আচৰিত কথা লিখা আছে, अद्भुत बातें लिखा कि मुर्दा लोग खड़े होंगे उसके सामने। आमेन। यहाँ पे मुर्दा लोग खड़े होंगे बोला है, तो उसे मृतবিলাক থিয় হৈ যাব। কেনেকৈ থিয় হ'ব পাৰে? মৰা মানুহ থিয় হ'ব পাৰে জানো? কি মৰা কথা কৈ আছে? আত্মাত মৰা, যোনে অনন্ত জীৱন নাপালে, এই পৃথিৱীত যীশু গ্ৰহণ নকৰিলে, যাৰ ভিতৰত পাপৰ যোনে ক্ষমা নাপালে, তেওঁবিলাকতো দেখিবলৈ জীয়াই আছে, লৰচৰ কৰি আছে, কিন্তু তেওঁলোকৰ ভিতৰত কি নাই? লাইফ নাই। এখানে বাইবেলে লিখা আছে যিকোনে যীশু পালে জীবন পালে, যিকোনে যীশু নাপালে জীবন নাই। এটা ভাবিব যীশু পালে কিয় জীবন পাব লাগে? কি এনে আমি ভাল কৰ্ম কৰি জীবন পাব নোৱাৰো নেকি? নোৱাৰে। কিয়ৰ কাৰণে? যীশুৱে যেতিয়া ক্ৰুচত মৰিলে তেওঁ তেজ ওলালে। সবাই ক'ব যীশুৱে যেতিয়া ক্ৰুচত মৰিলে তেজ ওলালে। আৰু যীশুৰ তেজত কি আছিল? তেওঁৰ জীৱনটো আছিল। আৰু সেই জীৱনটো কি হয়? মানুহৰ জীৱন নহয়, নট হিউমেন লাইফ। এটা কি হয়? ঈশ্বৰৰ জীৱন। ক'ব চবে ঈশ্বৰৰ জীৱন। ঈশ্বৰ কেতিয়াবা মৰে নেকি? সেইকাৰণে যীশুৱে অনন্ত কাললৈ জীয়াই আছে। তেওঁ নৰকক হাৰাই দিলে, মৃত্যু হাৰাই জি উঠিলে। সেই জীৱনটো কোনে কোনে পাব? যোনে যীশুক বিশ্বাস কৰিব। যীশু যে ক্ৰুচত মৰিল, তৃতীয় দিনা পিতৃ জীয়াই তুলিলে, আৰু যে যোনে জীয়াই আছে তেওঁৰ নামত যোনে নিজৰ নিজৰ পাপবিলাক স্বীকাৰ কৰি যীশুক বিশ্বাস কৰি আপোনাৰ নিজৰ জীৱনত উদ্ধাৰ গ্ৰহণ কৰিব, সেই জীৱনটো সেই বেপ্টিজমৰ ভিতৰত আহি যায়। আমেন। সো যোনে যোনে আজি যীশুক ইয়াতে বিশ্বাস কৰিছে তেওঁৰ দুটা জীৱন আছে। এটা আছে হিউমেন লাইফ, ক'ব হিউমেন লাইফ, আৰু এটা কি লাইফ? গডছ লাইফ, ঈশ্বৰৰ জীৱন। আমেন। সো যীশুৰ জীৱন যাৰ ভিতৰত আছে তেওঁহে কি? জীয়া। আৰু যীশুৰ জীৱন যাৰ নাই, জীয়া নাই। তো বহুত ৰাস্তাত মানুহবিলাক দেখিছে খোজকাঢ়ি আছে, বজাৰ লৈ আছে, পুৰা
পুৰা বিড়ি খাই আছে, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আছে, মাৰ্চিডিজত ঘূৰি আছে, কিন্তু বহুতৰ আজি কি নাই? লাইফ নাই, অকল হিউমেন লাইফ আছে। তেওঁলোকৰ কি নাই? ইটাৰনেল লাইফ নাই। তেওঁলোকে পৃথিৱীত মৰিলে সব খতম, আৰু এদিন ক'ত তেওঁলোকৰ লাইফ ষ্টাৰ্ট হ'ব? নৰকত জ্বলি থাকিব লাগিব, নৰকৰ জুইৰে। হালেলুয়া। তো হিউমেন যিটো লাইফ আছে তেওঁলোকৰ এই পৃথিৱীত সীমিত। 70 বছৰ 80 বছৰ, কিছুমানে ভাবে মৰিলে বহু শান্তি পাম। মৰাৰ আগতে এটা হিচাপ নিকাচ বিলাকতে ভালকে হৈ যাব লাগে। এই পৃথিৱীৰ পৰা যোৱাৰ আগতে এইটো জানি ল'ব লাগে যে মই পাপৰ ক্ষমা পাইছো নে নাই। কিমানৰ ইয়াতে এচুৰেঞ্চ আছে যে মই পাপৰ ক্ষমা পালো, যিশুৱে মোৰ পাপ ক্ষমা কৰি দিলে? কিমানৰ এচুৰেঞ্চ আছে? হাত তুলিব। হাত তুলিব, যিশুৱে মোৰ পাপ ক্ষমা কৰি দিলে। কিমানে বিশ্বাস কৰে? क्षमा हुए। मैंने रो रो के प्रभु से प्रार्थना किया, प्रभु मेरे सारे गुनाह को दिखाई। तो प्रभु ने मुझे एक एक गुनाह को दिखाया और मैंने एक कागज में लिखा एक एक पाप जो जो मुझे परमेश्वर ने दिखाया। फिर प्रभु के सामने कन्फेस किया। उसके बाद प्रभु ने मुझे एक एश्योरेंस वर्ड दिया, क्या? मैं तेरे पापों को क्षमा किया। फिर पुনৰ পিছত মই গালাতিয়াৰ পুস্তকৰ পৰা পালো যে কৈছে যোনে তুমি ঈশ্বৰৰ সন্তান হোৱাৰ কাৰণে ঈশ্বৰে তোমাক তোমাৰ তেওঁৰ আত্মা দিলে, যে আত্মাৰে তুমি আত্মা পিতৃ মাতা। ঈশ্বৰে মোক তেওঁৰ বাক্যৰ যোগেদি কি দিলে? এশ্যোৰেঞ্চ দিলে যে মই পাপৰ ক্ষমা পালো। যদি পাপৰ ক্ষমা আপুনি পাই যায়, ঈশ্বৰে তোমালোকৰ কথা ক'ব। এনেকুৱা কথা নহয় যে অডিঅ'টো শুনিব মই তোমাৰ পাপ ক্ষমা কৰি দিলো। নো, তুমি গম পাই যাবা, বাইবেল পঢ়ি থাকিলে তুমি গম পাই যাবা যে কিবা ক্ষমা হৈ গ'ল। তাৰমানে তুমি প্ৰচাৰ কৰি আছে, চকুৰ পৰা পানী ওলাই দিব। হয়তো তোমাক প্ৰচাৰ কৰি আছে তোমাৰ পাপ ক্ষমা হ'ল, চকুৰ পৰা পানী ওলাই আছে, তাৰমানে ঈশ্বৰে কথা পাতি আছে। নাইবা সপোনত কোনোবা আহি কেনে ক'ব তোমাৰ পাপ ক্ষমা হ'ল। এজন ল'ৰাই চকুৰি পুৰা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ নাম আছিল আনন্দ, গুৱাহাটীত আছিল। তেওঁ এজন ট্ৰান্সলেটৰ হয়। তেওঁ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, প্ৰভু প্ৰভু মোৰ পাপবিলাক ক্ষমা কৰি দিয়ক, কিবা যদি এতিয়াও পাপ আছে মোক দেখুৱাই দিয়ক। তাৰপিছত তেওঁ কি হৈছে, তেওঁ দেখিছে প্ৰাৰ্থনা সময়ত এটা দেখিছে এটা কলম এনেকা উঠি তেওঁৰ চকুৰ আগত নাচি আছে। তাৰ পিছত তেওঁ গম পালে যে বহুত দিন আগতে তেওঁ কাৰোবাৰ পৰা এটা পেন লৈ আহিছিল আৰু পেনটো ঘূৰাই দিয়া নাছিল। কলম এটা লৈ আহিছিল, ঘূৰাই দিয়া নাছিল। তাৰপিছত তেওঁ মুখেদি পাপৰ ক্ষমা বুজিলে, প্ৰভু মোৰ পাপ ক্ষমা কৰক, আৰু এই কলমটো যাই কিনে ঘূৰাই দিলে। হালেলুয়া। কাৰোবাৰ পৰা যদি কিবা বস্তু আনিছে সেইটো ঘূৰাই দিয়াৰ প্ৰয়োজন আছে। কাৰোবাক যদি দুখ দিছে তেওঁক চৰি কৰাৰ প্ৰয়োজন আছে। কেৱল ঈশ্বৰক চৰি গ'লেও নহ'ব, সেই মানুহজনকো চৰি ক'ব লাগিব। আমেন। কাৰোবাৰ পৰা যদি কিবা বস্তু চুৰ কৰিছে তেওঁকো চৰি কৰাৰ প্ৰয়োজন আছে বা ঘূৰাই দিব লাগে। এবাৰ মই শ্বপিং মলৰ পৰা যেতিয়া যীশুক নাজানিছিলোঁ, বেছি বস্তু মোৰ আহি গৈছিলে বেগত, আৰু মই বহুত আনন্দ কৰিছিলোঁ। যীশুক জনাৰ পিছত যীশুৱে মোক দেখুৱালে যে এইটো পাপ হয়। মই সেই শ্বপিং মলত গ'লোঁ, মালিকক ক'লোঁ যে মই আপুনি মোক বেছি বস্তু ভৰাই দিছিল, মই লোৱা নাছিলোঁ, বেছিকৈ আহি গৈছিল, বেছি বস্তু আপুনি মোক দি দিছিলে, তাৰ কাৰণে চৰি, মই ঘূৰাই দিয়া নাছিলোঁ। তো মই কি কৰিলোঁ, পইচা দি দিলোঁ, সেইটো এমাউণ্ট কি কৰিলোঁ, মই পে' কৰি দিলোঁ। আৰু মই ক'লোঁ যীশুৱে মোক পঠাইছে। যীশুক নজনাৰ আগতে মোৰ আইতাৰ কি কৰিছিলোঁ, বেংকৰ পৰা বেংকত যায়, আইতাই মোক লৈ যায় উইথড্ৰ স্লিপ লিখিবলৈ। তাত কয় মোৰ নাম, ঘৰৰ মতা নাম বাপজি লিখি দে 500 কয়, কেতিয়াবা কৈ দিয়ে 2000 ওলাব আছে, 2000 লিখি দে, 2000 বুলি কয়, মই তাত কি লিখোঁ 2500। আৰু পইচা ওলোৱাৰ সময়ত মই লাইনত থাকিব লাগে। মই আইতাক কৈছোঁ বহি থাকা না, আৰাম কৰা। তাতে মই 500টো কি কৰোঁ, ওলাই কেনে আস্তেকৈ মোৰ পকেটত ভৰাই দিওঁ আৰু 2000 ওলাই আনো। কিন্তু যেতিয়া যীশুক গম পালোঁ, যীশুক পালোঁ, তেতিয়া ঈশ্বৰৰ আত্মাই ক'লে এইটো পাপ হয়। তেতিয়া কি হ'ল, মোৰ হৃদয়টো পিন্ধিব ধৰিলে। আইতাক যেতিয়া ক'লোঁ, আইতা মই পইচা চুৰ কৰিছিলোঁ, ক'বলৈ ইচ্ছা নাছিল, বহুত লাজ লাগিছিল, ভয় লাগিছিল। আৰু যিমান যি নহওক ঘৰত এটা ৰেপুটেশ্যন আছে ন চবৰে, আছে মোৰ ৰেপুটেশ্যনটো বৰবাদ হৈ যাব। ঘৰৰ মানুহৰ লগত সৰু হোৱাটো বহুত টান লাগে, এনেকুৱা লাগিছিল আকৌ। কিয় সৰু হ'ম মোৰ ঘৰৰ মানুহৰ লগত? যেতিয়া আইতাক ক'লোঁ চৰি,
আইতাটো গালি চালি কিবা পাৰিলে, কিন্তু ইমান শান্তি, এনেকুৱা লাগে যে এটা পাথৰ ওলাই গ'ল। যিমান পাপ স্বীকাৰ কৰিবা সিমান শান্তি বাঢ়ি যাব তোমাৰ। যিমান পবিত্ৰতা নিজে তুমি যীশুৰ তেজেৰে পবিত্ৰ হ'বা, পাপ স্বীকাৰ কৰি ত্যাগ দিবা, সিমান যীশুৰ উপস্থিতি অনুভৱ কৰিবা। অকণমান জাষ্ট গান গাবা, হালেলুয়া, যীশুৰ উপস্থিতি আছে। মই ক'ব লাগে, নিজে কৰিছ। যিমান পাপক ক্ষীণ কৰিবা, পাপ এৰিবা, সিমান যীশুৰ উপস্থিতি অনুভৱ কৰিবা। যিমান নিজক পবিত্ৰ কৰিবা। যদি তোমাৰ জীৱনত পাপ আছে, পাপ এৰা নাই, তুমি গাই থাকা বোলে ঘণ্টা ঘণ্টা, হালেলুয়া, এক ঘণ্টা পাৰ হৈ গ'ল, হালেলুয়া, পাষ্টৰে কেতিয়া চাৰ্ভিচ শেষ কৰিব, হালেলুয়া, কিমান গান গাই থাকে, কিমান বৰিং মানুহ। এইবাৰতো মই বহুত দেৰিকৈ আহিলোঁ চাৰ্চত, হালেলুয়া, এই পাষ্টৰজন সোনকালে মৰি গ'লে ভাল আছিলে, হালেলুয়া, কালি যদি ফিনাৰেল চাৰ্ভিচ হৈ গ'লে বহুত ভাল আছিলে, চাৰ্ভিচ শেষ হৈ গ'ল, পাষ্টৰ বাক্য কৈ কেনে শেষ কৰি দিলে, আৰে তাৰপিছত উঠি গ'ল পাষ্টৰ, পাষ্টৰ বহুত ভাল লাগিলে আজি, বহুত ধুনীয়া বাক্য ক'লে, বহুত ধুনীয়া বাক্য ক'লে পাষ্টৰে, পুৰা গাত লাগি গ'ল পাষ্টৰ, বহুত ভাল লাগিল। পাষ্টৰে সুধিব, বহুত ভাল লাগিলে, আচ্ছা কি বুজিলে, কি শুনিলে? কি শুনিলে মানে এইটো স্বৰ্গৰাজ্যৰ বিষয়ে শুনি আছে ক'লে। চিষ্টাৰ চৰি, মই আজিতো স্বৰ্গৰাজ্যৰ বিষয়ে কোৱা নাই। এইটো মানে অলপ মোৰ বাইবেলটো অলপ হেৰি আছেতো, এইটো অলপ বাইবেলটো অলপ ফালি আছে, সেইটো কাৰণে অলপ প্ৰব্লেম আছে। পাষ্টৰ মই নতুন এটা বাইবেল লৈ আহিম। অ'কে, বাইবেল পাই মই আজি বাচি গ'লো যে পাষ্টৰৰ পৰা, কি বা ভাবিলে তেওঁ আজি। প্ৰেইজ দ্য লৰ্ড। যদি আপুনি ভালকে মন পালন নকৰে, নিজৰ পাপবোৰ স্বীকাৰ নকৰে, তো এনেকুৱা হৈ যাব। প্ৰাৰ্থনাত অহা বৰিং, গীৰ্জাঘৰত অহা বৰিং, পাষ্টৰৰ লেকচাৰ বৰিং, চব বোৰ। টোপনি লাগিব, হামি আহিব, এনেকুৱা হৈ যাব। যদি আপুনি নিজকে পবিত্ৰ কৰে, শুচি কৰে, ডেইলি প্ৰাৰ্থনা, ধন্যবাদ আপোনাৰ জীৱনত থাকে, বা বচন পঢ়িবলৈ ধৰে, জগতৰ পৰা নিজক ছেপাৰেট কৰে, আপুনি দেখিব ঈশ্বৰৰ কথাবিলাক ভাল লাগিব, ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰি আপোনাৰ ৰুমত এঞ্জেলছ থাকিব। মেইন বস্তু মই কি ৰিয়েলাইজ কৰিছোঁ, মই কওঁ নিজৰ জীৱনতো, এতিয়া মই নিজৰ জীৱনতো বহুত বস্তু এইটো কমাব বিচাৰিছোঁ, কি মোবাইলটোৱে মোক বহুত হাৰ্ম কৰিছে। আগতে যেনেকৈ মই বাইবেল পঢ়িছোঁ, এতিয়া মোৰ বাইবেল পঢ়াত কম হয়। মই মোবাইলত ভাল বস্তুৱে চাওঁ, ঈশ্বৰৰ বাক্য চাওঁ, কেতিয়াবা চাৰ্মন শুনি, হ'লেও বাইবেল পঢ়াটো ইণ্টাৰেষ্টটো কি হয়, কমি যায়। কিন্তু মই দেখিছোঁ আগতে মোৰ 8 বছৰমান আগতে যিটো বাইবেল পঢ়া আগ্ৰহ আছিল, কিমান আছিল। কেতিয়াবা অকস্মাত বাইবেল পঢ়া আগ্ৰহটো আহে, পুৰা 10টামান চেপ্টাৰ পঢ়ি গৈ একেলগে। যদি আপোনাৰ লগত মোবাইল আছে, তো বাৰে বাৰে মোবাইল বাইবেল বাক্য যদি পঢ়ি থাকে, ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এদল মানুহ, আজিতো হেৰি আছিলে, সাজ বি কবি বহুত হাই চিৰিয়েলটো চলি আছে, কি বা হৈ আছে, মহালক্ষ্মী বিষ্ণু বা আছিলে, কি বা হৈ গ'ল, এতিয়া পিছততো মিছ যাব। প্ৰভু ক্ষমা কৰিব মোৰ পাপবিলাক, প্ৰভু কালিৰ পৰা মই বাইবেল আৰু ভালকে পঢ়িম, প্ৰভু আজি মোক এৰি দিয়ক প্ৰভু, মই সাজ বি কবি বহুত সি চাব লাগিব, প্ৰভু মই মাফ কৰক, আমেন, যীশু নামত আমেন। পাই হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এই মোবাইলটো হ'ব পাৰে সৰু, কিন্তু ইয়াৰ এফেক্টটো বহুত হৈ আছে বিশেষকৈ। আগৰ দিনত কি দেখিব পাইছিলোঁ, আমাৰ সময়টো ইমান মোবাইল, সৰুতেতো মোৰ ক্লাছ 10 নে 12লৈকে মোবাইলে নাছিল। আগৰ দিনত দেখিব পাইছোঁ মানুহবিলাকে বেছিকৈ ল'ৰা ছোৱালীবিলাকে কি কৰে, বাহিৰত খেলে, ফুটবল খেলে, ছোৱালীবিলাকক দেখিবলৈ পাওঁ ককবেট খেলি থাকে। আজিকালি
কোনো ছোৱালী বাহিৰত দেখিবলৈ নাপায়, কেতিয়াবা নাইবা ল'ৰাবিলাকো দেখিবলৈ নাপায় ফিল্ডত বা ঘৰত, চবে খালি ঘণ্টা খালি মোবাইলটোৱে দেখিছে। কেতিয়াবা ৰাস্তাতে খোজকাঢ়ি দিলে ইয়াৰফোন থাকিব, এইটো কি বুলি কয়, জাম্বি বুলি কয় নে, জাম্বি দেখিছা? জাম্বি বোলে কি কয়, ভূত ন? এই আগতে কিছুমান ফিল্ম দেখিছিল, আগতে কিছুমান মানুহবিলাক কিবা ইনজেকশ্যন দি দিয়ে, ইনজেকশ্যন জম্বি নিচিনা, জম্বি এনেকুৱা, জম্বি নহয়, জম্বি এনেকুৱা থাকে। তো মানুহবিলাক আজি জম্বি নিচিনা হৈ গৈছে। ছোৱালীবিলাকে চেলফি ল'ব, বিশেষকৈ কিবা আছে, এইটো দিয়াচোন, এইটো দিয়ে, উনিটো দিয়া। তো বেয়া নাপাব। সাপোজ ধৰক মই অলপ ছোৱালী তাৰপিছত এনেকৈ চেলফি লওঁ, লৈকে ৰাস্তাত চেলফি ধৰ, এইটো যদি থকা আছিলে এইটো গুচাই লওঁ, এনেকৈ চেলফি লওঁ। চ' এতিয়া কেনেকুৱা হৈ গৈছে কিবা, এতিয়া যদি কথা হয় বিশেষকৈ তোৰ মোবাইলটো কি হয়, কি কোম্পানীৰ হয়, খালি মোবাইলতে, চব মানুহ খালি মোবাইলতে ৰাতিপুৱাৰ পৰাই যেন কিবা এক্সাম দিবলৈ ধৰিছে, যেন কিবা এক্সাম ধৰি গৈছে, এনেকৈ খালি ৰাতিপুৱাৰ পৰাই এনেকৈ থাকিব ৰুমৰ ভিতৰত। আজিকালি ল'ৰা ছোৱালীৰ কোনো প্ৰব্লেমো নাই ঘৰত, ৰুমৰ ভিতৰত সময় ঘণ্টাৰ পৰা ঘণ্টা মোবাইলটোত পিটিকি থাকিব, এনেকুৱা হৈ গৈছে। তো ফিজিকেল এক্টিভিটিটো কমি গৈছে, এক্সাৰচাইজ নাই, ল'ৰা ছোৱালীবিলাক কেইদিনমান অলপতে 13-14 বছৰমান হ'লে মুখ চুখ ফুলি যায়। যদি দেখিব লাগে 13 বছৰ 14 বছৰ বয়স, দেখে পুৰা 50 বছৰ মাৰ নিচিনা। কেতিয়াবা কিছুমানৰতো পুৰা মোবাইল চাওঁতে ৰুমৰ ভিতৰত থাকোঁতে ফিজিকেল এক্টিভিটি নাই, বেয়া ওলাই এনেকুৱা হৈ গৈছে। প্ৰেইজ দ্য লৰ্ড। এনেকুৱা চ' মোবাইলটো বহুত বেয়া। চ' সেইটো ক্ষেত্ৰত আমি ফাষ্টিং দিব লাগে। কিমানৰ ইচ্ছা আছে মোবাইল ফাষ্টিং দিবলৈ? সেইটোৰ পৰা ফাষ্টিং দিব লাগে। যদি মোবাইল নাই তেন্তে বহুত ভালে আছে, ঈশ্বৰে বচাই ৰাখিব। প্ৰেইজ দ্য লৰ্ড। তো আমি শেষ কৰিম, সেইখিনি পঢ়া শেষ হ'লে প্ৰকাশিত বাক্যৰ আগলৈকে যাম। बीस अध्याय जल्दी जल्दी शेष करें दे। और पुस्तकें खोली गई और फिर एक और पुस्तक खोली गई, अर्थात जीवन की पुस्तक। और ऐसा उन पुस्तकों में लिखा हुआ था, वैसे ही उनके कामों के अनुसार मरे हुओं का न्याय किया गया। समुद्रों ने उन मरे हुओं को जो उसमें थे दे दिया, और मित्रों और अधोलोक ने उन मरे हुओं को जो उनमें थे दे दिया। प्रेज द लर्ड। खुदा এটা কি হৈছে, কিছুমান পুস্তক খোলা গ'ল, জীৱন পুস্তক এখন নাম জীৱন পুস্তক বুলি এখন কিতাপ আছিল, এখনো খোলা গ'ল ঈশ্বৰৰ সিংহাসনৰ সন্মুখত। আৰু মৃতবিলাক কি হ'ল, কৰ্ম অনুসৰি ঈশ্বৰে কি কৰিলে, বিচাৰ কৰিলে ঈশ্বৰে। সাগৰত যিবিলাক মৰিছিলে, সাগৰে কি কৰিলে, ঘূৰাই দিলে। মৃত্যুৰ পৰলোকত যিবিলাক আছিল মৰাবিলাক চব ঈশ্বৰৰ সিংহাসনৰ সন্মুখত আহি গ'ল। তাতে লিখা আছে, তাতে সকলো নিজ নিজ কৰ্ম অনুসৰি সুদ বিচাৰ কৰা হ'ল। 14 পদ পঢ়া। मृत्यु और अधोलोक भाग की झील में डाले गए। यस। या आग की झील दूसरी मृत्यु है। मृत्यु और परलोक ক'ত পেলোৱা হ'ল, অগ্নিৰ সৰোবৰত নৰকত পেলোৱা হ'ল। এটি কৈছে দ্বিতীয় মৃত্যু। और जिस किसी का नाम जीवन की पुस्तक में लिखा हुआ ना मिला, वो आग की झील में डाला गया। प्रेज द लर्ड। যাৰ নাম জীৱন পুস্তকত নাথাকিলে সেইবিলাকক চবকে পেলোৱা গ'ল, নৰকৰ জুইত পেলোৱা গ'ল। হালেলুয়া। পুনৰ মই ৰিপিট কৰি দিছো, কোনবিলাক স্বৰ্গৰাজ্যত নাযাব। ইয়াতে লিখা আছে প্ৰকাশিত বাক্যৰ পুস্তক 21 অধ্যায় 8 পদতে লিখা আছে, যিবিলাক ভয়াতুৰ অবিশ্বাসী ঘিনলগীয়া নৰবদী বেবিচাৰী মায়াবী
দেৱপূজক আৰু সকলো মিছলীয়াবিলাকক জুই গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব। এই দ্বিতীয় মৃত্যু। এটা ফিজিকেল যিটো মৃত্যু, সেইটো কি কয়? প্ৰথম মৃত্যু, ফাৰ্ষ্ট ডেথ। আৰু তাৰপিছত যেতিয়া নৰকত পেলোৱা হ'ব মানুহবিলাকক, সেইটো কি বুলি কয়? ছেকেণ্ড ডেথ। প্ৰেইজ দ্য লৰ্ড। সো এইবিলাক মানুহ কি কৰিব? থাকিব। ইয়াতে দেৱপূজক কৈছে, ইয়াৰ অৰ্থ কি? মূৰ্তি পূজক। মূৰ্তি পূজক কাক কয়? ঈশ্বৰক কোনোৱে বনাব পাৰে? কিছুমানে গছক পূজা কৰে, গছক ইমানে পানী ঢালে, এবাৰ লখৰা পিনে কি হ'ল, এজন মানুহে ক'লে বাবা আহিল বোলে। এজন লাও গছত এনেকৈ ফেট মাৰি উঠিছে, লাও গছত পানী ঢালি আছে কেইদিন বছৰ লাও গছত মৰি থাকিল। আৰে ঈশ্বৰটো কেতিয়াও নমৰে। ঈশ্বৰটো অক্ষয় হয়, নিৰ্মল হয়। তো লাও গছত পানী ঢালি কি হ'ল? মৰি থাকিল। আৰু আমাৰ ইয়াতে ক'ৰবাত এই 9 মাইলৰ পিনে কি কৰিছিল, কোনোবা এটা শিল ৰাখিছিল, ক'ৰবাত মই শুনিছিলোঁ এনেকুৱা ঘটনা। তো তলত বুট ৰাখি দিছিল, পানী ঢালিলে কি কৰে? শিলটো ওপৰলৈ উঠি আহে। প্ৰেইজ দ্য লৰ্ড। তো মানুহে গছক কি কৰিছে? সৃষ্টিকৰ্তা সলনি যি ঈশ্বৰ আত্মা হয়, আত্মাৰে সত্যতাৰ আৰাধনা কৰি গছক পূজা কৰে। তো যিজন সৃষ্টিকৰ্তা ঈশ্বৰ, তেওঁক আমি যদি পূজা নকৰি তেওঁৰ বনোৱা বস্তুবিলাকক পূজা কৰি ঈশ্বৰে দুখ নাপাব। আপোনাৰ যদি নিজৰ দেউতা মাক যদি দেউতা মা নকয় কেনে যদি বেলেগক কয় দেউতা মা, ভাল পাব আপোনাৰ দেউতা মা? হালেলুয়া। আপোনাৰ দেউতা মাৰ যদি ফটোটো আনি পেলাই ঘৰত এটা চিম্পাঞ্জিৰ ফটো আনি লগাই থৈ গৈছে, সেইটো মোৰ দেউতা, ভাল পাব? কিছুমানে ঈশ্বৰক চৰাইৰ লগত তুলনা কৰিছে, চৰাই জীৱ-জন্তুৰ লগত। ঈশ্বৰ বহুত দুখ পায়। বাইবেলত লিখা আছে ঈশ্বৰ এনেকুৱা নহয় যেনেকৈ মানুহে ভাবে। মানুহৰ কল্পনাৰে ঈশ্বৰক কোনো বনাব নোৱাৰে। চব কল্পনাৰে বনোৱা বস্তুবিলাক, যোনে কল্পনাৰে ঈশ্বৰক বনাইছে, সেইবিলাক মানুহ স্বৰ্গত নাযাব। ক'ত যাব? নৰকত যাব। চ' ইয়াতে চব আমি প্ৰাৰ্থনা কৰোঁ, ক'ৰবাত কিবা লগাইছে জানো? কি কিবা যীশুৰ ফটো লগাইছে নেকি? নে ক্ৰুচো লগাইছে? মই যেতিয়া যীশুক জানিছিলোঁ, প্ৰথমতে কোনোবাই ক'লে ক্ৰুচ লগাবলৈ, মই ক্ৰুচ লগালোঁ। তাৰপিছত এজন ঈশ্বৰৰ দাসে মোক ক'লে, যদি যীশু তোমাৰ হৃদয়ত আছে, তেন্তে ক্ৰুচ লগাৰ কি প্ৰয়োজন আছে? তেতিয়াৰ পৰা ক্ৰুচটো মই কি কৰিলোঁ? টানি কেনে উঘালি পেলাই দিলোঁ। হালেলুয়া। তেতিয়াৰ পৰা মই কি কৰোঁ? তেতিয়াৰ পৰা মই বুজিলোঁ যে যীশুৰ ফটোত মই যাই কিনে মমবাতি দিয়াৰ প্ৰয়োজন নাই, ক্ৰুচৰ আগত মমবাতি দিয়াৰ প্ৰয়োজন নাই। যোনে নাজানে তেওঁলোকে কৰে। এতিয়া আমাৰ ৰুমত বা ইয়াতে ক'তো ক্ৰুচ আছে জানো? যীশুৰ মূৰ্তি আছে জানো? যদি এটা যীশুৰ মূৰ্তিৰ আগত মই যদি পূজা কৰোঁ, যীশুৰ ক্ৰুচৰ আগত যদি মই পূজা কৰোঁ, তেন্তে মই স্বৰ্গৰাজ্যত নাযাম। ঈশ্বৰৰ দৃষ্টিত এইটো কি হ'ব? ঘিণ লগা হ'ব। এনে কি যীশুৰ যদি কোনোবা মূৰ্তি বনাই কেনে পূজা কৰি আছে, তেওঁ স্বৰ্গৰাজ্যত নাযাব। যীশুৰ ক্ৰুচটো লৈ কেনে যদি চুমা খাই আছে, প্ৰভু যীশু ইও নাযাব স্বৰ্গৰাজ্যত। যীশুৰ সলনি যদি কোনোবাই মৰিয়মক পূজা কৰি আছে, তেওঁ স্বৰ্গৰাজ্যত নাযাব। আমেন। সৃষ্টিকৰ্তা এজন, তেওঁ কৈছে মই মোৰ নামটোৰ মৰ্যাদা ৰখা ঈশ্বৰ, মানে মই মোৰ নিজৰ নামটোক অনাৰ কৰোঁ। মই নিজৰ মহিমা কোনো কটা প্ৰতিমূৰ্তি নিদিম। গতিকে ঈশ্বৰ হৈছে আত্মা। এইটো সত্যতাৰ আত্মাৰে তেওঁৰ আৰাধনা কৰিব। যেতিয়া আমি বহুত সময়ত প্ৰাৰ্থনা কৰাৰ সময়ত মানুহবিলাকে কি স্বৰ্গৰ দৰ্শন পায়, কিছু মানুহ থিয় হ'ব নোৱাৰে, মানুহবোৰ পৰি যায়। কিহৰ কাৰণে? ঈশ্বৰ আত্মা। যেতিয়া আমাৰ আত্মিক চকু খুলি যাব, আমি ঈশ্বৰক দেখিম। ঈশ্বৰক কি দেখিম? আমি তেওঁৰ মহিমা দেখিম। গতিকে সেইটো বহুত প্ৰয়োজনীয়। মই আগতে নাজানাৰ আগতে মই কি কৰিছোঁ, চব যিমান পাৰোঁ ৰাস্তাৰ পৰা শিল তুলি আনি পূজা কৰিছিলোঁ। যিমান পাৰোঁ মোৰ নিজৰ লাইফটো বদলাব কাৰণে দুনিয়াৰ তাবিজ ফুটা বান্ধিছিলোঁ, কঁকালত মেৰিয়াইছিলোঁ, কিন্তু সমস্যা বেছিহে বাঢ়িলে। আজিতো মই কোনো সূতাও মেৰুৱা নাই, তাবিজো পিন্ধা নাই, জীয়াই থকা নাই নে? জীয়াই আছো ন, মৰা নাই, বাচি আছো। বহুত সময় চাব, মানুহ মৰাৰ আগতে কাৰোবাৰ যদি সূতা চূতা বান্ধা থাকে কি কৰে? কয় জীউটো নাযায়, কয় ঐ, কিছুমানে কয় এই সূতাটো কাটি দিয়ে, তেতিয়া তাৰ জীউটো যাব। সূতাটো কাটি দিয়াৰ লগে লগে কি যাব? এটা
এটা ডাঙৰ আছে উশাহ টানিব আৰু গুচি যায় যিটো। তো এইবিলাক সূতা চিতা তাবিজ পাতিৰে নিজক বন্দী অৱস্থাত ৰাখিব নালাগে, ফ্ৰী কৰি ৰাখিব লাগে। যদি আমি ঈশ্বৰক ভৰসা কৰোঁ, আমাক কি নালাগে? সূতাৰ প্ৰয়োজন নাই, তাবিজৰ প্ৰয়োজন নাই। প্ৰেইজ দ্য লৰ্ড। চ' ঈশ্বৰে এইবিলাক বস্তু বেয়া পায়। যোন অবিশ্বাসী, ঘিনলগীয়া, নৰবদী, বেবিচাৰী, মিছা কথা কয়, তেওঁলোক জুই আৰু জ্বলি থকা নৰকত ঠাই পাব। যদি যীশু প্ৰভু প্ৰভু বুলিও কয়, তথাপি গুচি যাব। हालेलुया। वो अगर कोई तालाब खाता है, गुटखा खाता है, बीड़ी पीता है, वो भी कहा जाएगा? नरक में चला जाएगा। तो आप अपने पास्टर से छिपा सकते हो, अपने पास्टर अपना लुका रखिब পাৰিব, কিন্তু ঈশ্বৰৰ পৰা কোনে লুকাব? পাস্টাৰ কব, পাস্টাৰ মই এতিয়াৰ পৰা তো বহুত ভাল জীৱন কটাইছো, মই এতিয়া যীশু কেতিয়াও নেৰো আৰু মই বহুত ভাল হৈ গলো, বহুত ভাল, মই এতিয়াৰ পৰা বহুত বাইবেল পঢ়িম, বহুত প্ৰাৰ্থনা কৰিম। ঘৰত বোলে যেতিয়া আপুনি ৰুমৰ ভিতৰত সোমাই আছে বোলে ইয়াৰফোন লৈ আৰু চাৰ্জাৰ, পাস্টাৰ মই বহুত আজি এতিয়াৰ পৰা তো মোক একেবাৰে হৃদয়ত যীশুৱে বাস কৰিম, মই যীশু নহলে থাকিবই নোৱাৰো। যেতিয়া ৰুমৰ ভিতৰত বোলে ৰুমটো বন্ধ কৰি বোলে মদৰ বটল লয়, দুটা ৰিক্সা টিকচিকি 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 টিকচিকি, হা দুটা দুটা লাইট, ঘৰৰ ভিতৰত এটা লাইট, গীৰ্জাঘৰত আহোঁতে এটা বেলেগ লাইট। স্বৰ্গৰে এইটো যাব নেকি? নাযাব। আজি ঈশ্বৰে আমাক বহুত চান্স দিছে, তেওঁ আমাক বহুত ভাল পায়। দুটা দুটা জীৱন আমি কটাব নালাগে। ঈশ্বৰে দুই মনৰ মানুহ নহয়, এক মনৰ মানুহ বিচাৰিছে। হালেলুয়া। গতিকে আজি যিমান সময় আছে ঈশ্বৰে প্ৰিপেয়াৰ কৰিছে, যাওক নিজকে ৰেডি কৰক। আজি ৰাতিপুৱা সময়ত মোৰ যে গীৰ্জা আহিবলৈ মন নাছিল, কেতিয়াবা ঈশ্বৰৰ দাঁতবিলাকৰ মনত দুখ লাগে ন, কি পৰিশ্ৰম কৰি আছো ইয়াতে, মানুহবিলাকে ইচ্ছাই নকৰে পাপৰ পৰা ঘূৰিবলৈ, তামোল খোৱাটো তামোলে খাই আছে, গুটখা খোৱাটো গুটখাই খাই আছে, মদ খোৱাটো মদে খাই আছে, কি প্ৰচাৰ কৰি আছে ডিগবৈত, চাকৰি বাকৰি এৰি, বিজনেছ এৰি, চাকৰি বাকৰি এৰি একো নকৰাকে। আৰু যদি বেছি প্ৰচাৰ কৰোঁ, এই মানুহৰে কথা শুনিব লাগে, ধেৰ এই বাহিৰৰ পৰা শুনিব লাগে, দিনৰ পৰা শুনিব লাগে। ঈশ্বৰৰ কাম কৰা মানুহ বহুত দুখী থাকে, বহুত টেম্পটেশ্যন থাকে, বহুত প্ৰেছাৰ থাকে, বহুত মই কি শিকাম। কেতিয়াবা মানে ঠিক আছে, এই এখন এই কি বুলি কয়, ইলেক্ট্ৰিক যে ৰিক্সা, ইলেক্ট্ৰিক ৰিক্সা চলাই কেনে চলোৱা ভাল, এই মানুহবিলাকতো কেতিয়াও নবদলিব, সিমান বাৰ কম কলোৱাৰ পিছতো নুশুনে, গীৰ্জাটো আহিবলৈ ইচ্ছা নকৰে, প্ৰাৰ্থনা কৰিবলৈ ইচ্ছা নকৰে। মই কি কৰি আছো এতিয়া দিগবোৰ, এনেকা লাগে। আজি মই তাকেই কৈছিলো, প্ৰভু এক কাম কৰা, প্ৰভু মোতকৈ বহুত ভাল ভাল দাসবিলাক আছে, ধুনীয়া প্ৰচাৰ কৰে, বহুত নিজকে ডেডিকেট আছে, প্ৰাৰ্থনা কৰে। এক কাম কৰা, যিবিলাক বিশ্বাসীবিলাক আহিছে তাতে ভাল কোনোবা যদি ঈশ্বৰৰ দাস আছে, মোতকৈ যদি প্ৰাৰ্থনা কৰা ভালকে ডেডিকেশ্যন মানুহ আছে, তেওঁ তাতে পঠাই দিয়া, তাতে যেন জীৱনটো ভাল হয়। প্ৰভুৰ বাক্যতটো লিখা আছে যে সময় ওচৰ আছে, যীশু আহি আছে। কিমান সময় মই চিঞৰিছে প্ৰচাৰ কৰি আছো, কিন্তু যেতিয়া মণ্ডলীত থকা মানুহবিলাকে ঈশ্বৰৰ দাসৰ কথা শুনি, ঈশ্বৰৰ বাক্যত লিখা কথাবিলাক শুনি মন ঘূৰাই, তেওঁলোকৰ জীৱনত কিবা সলনি দেখিবলৈ পাওঁ, তেতিয়া বহুত আনন্দ লাগে। এনেকুৱা লাগে সঁচাকে মোৰ যে পৰিশ্ৰম, মই ইমান যেতিয়া পৰিশ্ৰম যিটো কৰিছো, এটা কিবাটো ফল পাইছো। যেতিয়া প্ৰাৰ্থনা ঘৰত আহি যেতিয়া দৰ্জাখন খুলি 10টা বজাত যেতিয়া ঘড়ীটো চাওঁ, এটা মানুহ যেতিয়া উপস্থিত নহয়, তেতিয়া মনটো বেয়া লাগে। মই এই ৰুমটোৰ লগত মই কথা পাতিব কাৰণে এই ৰুমৰ ভিতৰত আছো নেকি? হালেলুয়া। হয়, ফ্ৰাইডে আমাৰ বহুত মানুহ আহে, ক'ৰ পৰা আহে, কেতিয়াবা সময়ৰ আগতে আহি যায়, কিন্তু মই বিচাৰিছো ইয়াৰ লোকেল মানুহবিলাক প্ৰভুত অহা। বেলেগ বেলেগ ডিনমিনেশ্যনৰ পৰা ফ্ৰাইডে বহুত মানুহ আহি জমা হৈ যায় এইটো ঠাইত। কিন্তু যিবিলাকে নতুন নতুনকে মন ঘূৰাইছে, তেওঁলোকৰ জীৱনত ভালকে ফল দেখিব বিচাৰে। ঈশ্বৰে আমাৰ পৰা ফল দেখিব বিচাৰে।
যিটো গছে ফল দিয়ে সেইটো বাইবেলত লিখা আছে, সেইটো গছে কি কৰিব? কাটি পেলোৱা নাযাব। কৈছে যিটো গছে ফল নিদিব সেইটো গছক কি কৰিম? কাটি পেলাম। এতিয়া তোমালোকৰ ঘৰত কি আছে? মাটি আছে, হয়? ঘৰত কেনেকুৱা গছ ৰোৱা যায়? যিটো গছত ফল থাকে। ফল নাথাকিলে কি হ'ব? মা দেউতাই কি কৰিব? সেইটো গছ কাটি পেলাব, সেইটো জুইত পেলাই দিব। তো ঈশ্বৰে বিচাৰে ফল থকা। তো আজি কিমান মানুহখিনি প্ৰাৰ্থনা কৰাইছে, কিমান মানুহ হিলিং হৈছে, ডেলিভাৰেন্স হৈছে, দুষ্ট আত্মাৰ পৰা ফ্ৰী হৈছে। ফ্ৰী হোৱাৰ পিছতো যদি পুৰণা জীৱনত যিয়ে মন নঘূৰাই, এইটো কি লাগে? বহুত দুখ লাগে। যেনেকে স্কুল এটা টিচাৰবিলাক থাকে ন, টিচাৰবিলাকে কোনোবা ক্লাছত কোনোবা ষ্টুডেণ্ট এটা বেছিকৈ ফেভাৰ পায়, বাকীবিলাকে অলপ ফেভাৰ কম পায়। কিয় কাৰণে? টিচাৰ হিচাপে এজন টিচাৰে সকলোকে সমানভাৱে চায়, সকলোকে সমানভাৱে চায়, সমানে মৰম কৰে। কিন্তু কোনোবা এজন ষ্টুডেণ্টে বেছি ফেভাৰ পায়। কোনে? যোনে যাক হোমৱৰ্ক কৰিবলৈ দিয়ে, আৰু হোমৱৰ্ক কৰিবলৈ দিওঁতে কি কৰে? সদায় টিচাৰৰ কথা শুনে, হোমৱৰ্ক ভালকৈ কৰি লৈ আহে। যিবিলাক ক্লাছ টেষ্ট আছে, টেষ্টতো তেওঁৰ ভাল মাৰ্কছ পায়, সেনেকুৱা ষ্টুডেণ্টে, তেতিয়া কি হয়? টিচাৰৰ দৃষ্টিত ফেভাৰ পায়। সেইদৰে ঈশ্বৰে আমাক চবকে ভাল পায়, কিন্তু ঈশ্বৰৰ দৃষ্টিত ফেভাৰ পাবলৈ আমিও কিবা কৰিব লাগিব। কি কৰিব লাগিব? তেওঁৰ বাক্য যি যি শুনিলো তাক পালন কৰিব। আজি মই বেছি ভাৰ নিদিওঁ, আজি যি যি শুনিলো তাক আগে এইখিনিকে পালন কৰোঁচোন, বাকীখিনি পিছত পালন কৰা হ'ব। যি অলপ শুনিছো তাক পালন কৰিম। Praise the Lord. যদি যি ঈশ্বৰৰ বাক্য অলপ শুনিছা তাকে যদি পালন কৰা, ঈশ্বৰ বহুত সুখী হ'ব, ঈশ্বৰে ব্লেছ কৰিব। গতিকে সময় বেছি ওচৰত নাই, গতিকে আমি সকলো থিয় হওঁ আৰু প্ৰাৰ্থনা কৰিম, প্ৰভু আমি যেন নৰকত নাযাওঁ, আমাৰ পৰিবাৰবোৰ যেন নৰকত নাযাওঁ, আমাৰ জীৱনৰ পাপবিলাক তুমি দেখুৱাই দিয়া। আৰু প্ৰভু যীশু আপোনাৰ তেজেৰে আমাক ধোৱা। বাইবেলত কি লিখা আছে? কোনে পৰিত্ৰাণ পাব? যোনে যীশু যে প্ৰভু হয়, যোনে মুখেৰে স্বীকাৰ কৰে। ক'ত লিখা আছে? ৰোমীয় পত্ৰিত। আৰু যোনে বিশ্বাস কৰে যীশু যে মৃতবিলাকৰ মাজৰ পৰা জি উঠিলে, তেওঁ কি পাব? ধাৰ্মিকতা পাব। যিকোনে প্ৰভুৰ নাম লয় তেওঁ কি পাব? পৰিত্ৰাণ পাব। পৰিত্ৰাণ পালে আমি স্বৰ্গ ৰাজ্যত পাম। আমেন। তো প্ৰভুৰ আগত মোৰ লগত একেলগে প্ৰাৰ্থনা কৰিব পাৰে। একেলগে ক'ব, প্ৰভু যীশু মই বিশ্বাস কৰোঁ আপুনি মোৰ পাপৰ কাৰণে ক্ৰুচত মৰিলে, হাতত গজাল, ভৰিত গজাল, মূৰত কাঁইটৰ কিৰীটি আপুনি পিন্ধিলে। মোৰ পাপৰ কাৰণে আপুনি শাস্তি পালে, মোৰ পাপৰ কাৰণে আপুনি নিন্দিত হ'ল। প্ৰভু যীশু মোৰ জীৱনৰ পাপ লাই আপুনি মোক দেখুৱাই দিয়ক প্ৰভু, যাতে মই ভালকে স্বীকাৰ কৰি তাক ত্যাগ কৰিব পাৰোঁ। প্ৰভু যীশু মোৰ মা দেউতাই কৰা পাপ, পূৰ্বজবোৰে কৰা পাপ, মোৰ জীৱনৰ পাপ অপৰাধ যীশু তুমি ক্ষমা কৰা। যীশু মই মুখেৰে তোমাক প্ৰভু বুলি স্বীকাৰ কৰোঁ, বিশ্বাস কৰোঁ তৃতীয় দিনা তুমি মৃতবিলাকৰ মাজৰ পৰা জি উঠিলা। এতিয়া পিতৃ সুহাতে বহি মোৰ কাৰণে তুমি নিবেদন কৰি আছা। প্ৰভু যীশু মোলৈ দয়া কৰক, মই আৰু মোৰ পৰিবাৰ যেন আমি নৰকত নাযাওঁ। প্ৰভু আমাক স্বৰ্গ ৰাজ্যৰ কাৰণে প্ৰস্তুত কৰা, আমাৰ জীৱন শুচি কৰা। প্ৰভু তোমাৰ তেজেৰে মোৰ পাপবিলাক ধুই দিয়া। এতিয়া যীশু মোৰ হৃদয় আপোনালৈ খুলিছো। প্ৰভু যীশু মোৰ হৃদয়লৈ আহা, মোৰ অনন্ত জীৱন দিয়া, আৰু তোমাৰ বাক্য মতে চলিবলৈ, তোমাৰ আজ্ঞাবোৰ পালন কৰিবলৈ মোক অনুগ্ৰহ দিয়া। মই পুনৰ মোৰ আত্মা প্ৰাণ কৰি তোমাক সমৰ্পণ কৰিছো। প্ৰাৰ্থনা জীৱী ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰোঁ। আমিন। Praise the Lord. Hallelujah. Thank you, Jesus. Amen. Praise the Lord. Amen. আহক আমি প্ৰভু প্ৰাৰ্থনা কৰিম আৰু শেষ কৰিম। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ্ণ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া, আমি যেনে ধৰাতক ক্ষমা কৰিলো, আমাক ধাৰবোৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিদিবা, কিন্তু পাপ আত্মাৰ পৰা ৰাজ্য মহিমা পৰাক্ৰম সদাসৰ্বত তোমাৰে হওক। আমেন। পিতা পৰমেশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহযোগিতা যীশু খ্ৰীষ্টক প্ৰেম কৰোঁতা সকলোলৈ থাকক। চবে একেলগে ক'ব আমেন। Hallelujah. Hallelujah. God is good. আপোনালোকে কি ক'ব লাগিব?
God is good all the time. মই যেতিয়া all the time বুলি কওঁ আপোনাৰ কি হ'ব? God is good. একেলগে এতিয়া চাইলেণ্ট থাকিব। God is good all the time. Hallelujah. Praise the Lord. Thank you, Jesus. So we are exciting. Yes. Thank you, Jesus. So we can. Hallelujah. And jump. Yes. Ready? Hallelujah. So we can go. India belongs to Jesus Christ. Deepa belong to Jesus Christ. Amen. God bless you. So, কিমান চাহ খাবলৈ ইচ্ছা আছে? চাহ খাই গ'লে ভাল ন? Shahikatara Malahashiki. Ibrahataya Shihita.